আমাৰ এইটিৰ ছেকেণ্ড ডিগ্ৰী থাৰ্ড ক্লাছ আজি চবকে ওয়েলকাম। আৰু আজি আপোনালোকে শক্তিপাত যোনে যোনে লৈছিল শক্তিপাত লৈ কেনেকুৱা লাগিছে মোক কওক। মোৰ গোটেই গাটো কিবা গধুৰ হৈ পৰা নিচিনা লাগিছিলে, ইফালেও এনেকে মূৰটো হেৰি কৰিব পৰা নাছিলো, লৰচৰ কৰিব পৰা নাছিলো। ইমান এটা পাৱাৰফুল চিম্বলৰ তোমালোকক আজি শক্তিপাত মোৰ দিয়া ভাল লাগিছিলে যে। ভাল লাগিছে হয়। মোৰ দিনটো মূৰটো বিষাই থাকিলে। মই তোমালোকক কব পাহৰিছো, কেতিয়াবা মূৰ বিষাব, কেতিয়াবা জ্বৰ হব। এক ছেকেণ্ড, ডিম্পি ডলিক হেৰি পোৱা নাই নেকি চোৱাচোন। হেল্ল' ডলি তুমি পোৱা নাই নেকি? তুমি হেৰিটো দিয়া, ডিম্পিয়ে তোমাক কল কৰি আছে ৰবা। ডিম্পি এবাৰ ডলিক কল কৰা। ডিম্পি ডিম্পি নাই নেকি? মই কব কৰিছো কৰিছো পাহৰিছো। কৰিছা ন? কৰি তাইক বুজাই অ দিয়াচোন, তাই অ অ জইন হব পৰা নাই। অ অ কি হয়, আমাৰ যেতিয়া এটা শক্তিপাত লোৱাৰ পাছত আমাৰ বহুত খিনি বেলেগ বেলেগ ধৰণৰ চিমটম দেখা দিব। কাৰোবাৰ মূৰ বিষাব, কাৰোবাৰ জ্বৰ উঠিব পাৰে, কাৰোবাৰ এলাহ লাগিব পাৰে, কাৰোবাৰ গোটেই দিনটো টোপনি আহিব পাৰে, ভাগৰ লাগিব পাৰে, ইৰিটেট ফিল হব পাৰে, খং উঠিব পাৰে, বহুত খং, বেছি খঙো হব পাৰে, এনেকুৱা হব পাৰে। চ' এইটো একো হেৰি ডাঙৰ কথা নহয়। এতিয়া তোমাৰ যিটো ৰাজকমলে কৈছে তোমাৰ মূৰৰ বিষ হৈছে, জোনমণি কৈছে হাতকেইখন গধুৰ লাগি গৈছে, তেনেকুৱা বহুতৰে বেলেগ বেলেগ হব পাৰে। কোনোবা হোৱাইট লাইটৰ পোহৰ দেখিব পাৰে, কোনোবাই নেদেখিবও পাৰে। সকলোৰে অনুভৱটো বেলেগ হব পাৰে। আৰু কোনোবা কিবা কব নেকি আজি শক্তিপাঠৰ বিষয় লৈ? আৰু দেখিছো ৩-৪জনৰ বাহিৰে গোটেই সকলে ভিডিঅ' অফ কৰি লৈছে। মই কাক পঢ়াম? আপোনালোকে যদি ভিডিঅ'টো অফ কৰি লয় মই কাক পঢ়াম? ময়ো অফ কৰি লওঁ, তাৰপিছত মই লেকচাৰ মাৰি থাকো, তোমালোকে শুনি থাকা, হ'ব? গুড ইভিনিং মেম। গুড ইভিনিং, গুড ইভিনিং। বহুত ভাল লাগে। মোৰ কি ভাল লাগে জানা? তোমালোকে স্মাইল, একদম হাঁহি মোৰ লগত ক্লাছ কৰি থকা কানেকশ্যনটো তেতিয়া বহুত ভাল লাগে মোৰ। মেম ভিডিঅ' অন কৰিলো। থেংক ইউ, থেংক ইউ। আৰু কোন আছে আহিবলগীয়া আছে? আৰু গুড কোনে ইভিনিং মেম। গুড ইভিনিং। আজি শক্তিপাত হেৰি লৈ কেনেকুৱা লাগিলে নমনিতা? হেৰি যে কি বুলি কয়, মোৰ ফটো মানে দুখন ওলাই আছে, আপোনাৰখন দেখা নাই মই। আপোনাৰ নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে, বাকীখিনি মই দেখিছে। আপোনাক দেখি থাকিলে ভাল লাগে, দেখি থাকো। মোৰো সেইটোৱে মই এতিয়া মাত্ৰ কলো যে মই তোমালোকক দেখি থাকিলে ভাল লাগে। মোৰো বা তোমালোকক দেখি হয়। মধুস্মিতা কোৱা। নহয়, মইহে কৈছো। কোৱা ডিম্পি কোৱা। হেৰি, ডলিয়ে ফোন কৰি আছো, তাই ইনকামিং দেখাই আছে নাম্বাৰটো, আৰু হোৱাটছআপ কলিং কৰিছো, মানে কলেই হোৱা নাইকিয়া। তাই আৰু এটা বেলেগ নম্বৰ আছে নি বাৰু? বেলেগ নাম্বাৰ আছে, তুমি লৈ লোৱাচোন। মই এতিয়া দিবলৈ দিয়া দিয়াচোন। 70998 70998 27200। 272 হ'ব। আৰু কাৰোবাৰ কিবা কবলগীয়া আছে কোৱা। নমনিতা কেনেকুৱা লাগিলে শক্তিপাত লৈ? মিউট হৈ আছা তুমি, মিউট। মেম ভালেই লাগিল। আপোনাৰ বেলেগ একো ফিল কৰা নাই মই। ফিল কৰা নাই ন? হ'ব, একো নাই। মই কৈছো ন, ফিল কৰিবও পাৰে, ফিল নকৰিবও পাৰে। যে মই ফিল কৰা নাই বুলি তাত কিবা মই শক্তিপাত পোৱা নাই, একো তেনেকুৱা কথা নহয়। চবৰে বেলেগ বেলেগ চিমটম দেখা পোৱা যায়। চবেই বেলেগ বেলেগ কিবা এটা অনুভৱ কৰিব বা নকৰিবও পাৰে। মই থ্ৰীয়ে নহয়, বি কৰোতে মই একো অনুভৱ কৰা নাছিলো। কিন্তু ফাৰ্ষ্ট ডিগ্ৰী, হয় ছেকেণ্ড ডিগ্ৰী এনেকে কৰোতে মোৰ অনুভৱ হৈছিলে। আজি মই বহুত দিনৰ পাছত মোৰ গুৰু মই তোমালোকক কি পঢ়াম তাৰ আগতে মই অকমান এনেই ভাবি থাকো। মই এই মোৰ টেবুল খনত বহি লৈ তেতিয়া মই দেখিলো হোৱাটছআপ চাই থাকোতে মোৰ যোন গুৰু হয় পুৰণ শৰ্মা ছাৰে আজি ক্লাছ দিছিলে। মোক ক্লাছত মাতিল, মই ক্লাছত জইন কৰিলো। এনে জইন কৰি চাওঁচোন বোলো, বহুত দিন জইন কৰা নাই। ইমান ধুনীয়া তেওঁ মটিভেশ্যন। ফাৰ্ষ্ট তেওঁ কি কৰে, সপ্তাহত এটা ক্লাছে লয়, অল ষ্টুডেন্টক একেলগে লৈ পিনি লয়। তেওঁ ভিডিঅ' বিলাক দি দিয়ে, ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী, থাৰ্ড ডিগ্ৰী। তাৰপিছত এই যিটো ক্লাছ কৰে চানডে, সেই ক্লাছটোত মানে তোমাৰ কুৱেশ্যন আনচাৰ, এক্সপিৰিয়েঞ্চ। ৰবা দেই, মই
মোৰ এক ছেকেণ্ড, মোক চবকে আনমিউট কৰি দিছো, মই কথাকেইটা কৈ লওঁ, তাৰপিছত কি মিউট কৰি দিছো, তাৰপিছত আনমিউট কৰিম। ত' মই ভাবিলো এনেই জইন কৰো মই। ইমান ধুনীয়া তেওঁ ক্লাছ কৰাইছে, ক্লাছটো তেওঁ 1 ঘণ্টাত তেওঁ অকল নিজৰ কথা মানে এক্সপিৰিয়েঞ্চ খিনি মানে মনৰ কথাখিনি কয়, 1 ঘণ্টা এক্সপিৰিয়েঞ্চ খিনি কয়, তাৰপিছত কুৱেশ্যন আনচাৰ লয়। ইমানেই ভাল লাগিলে আজি মোৰ ক্লাছটো কৰি, মই 1 ঘণ্টা টাইম তাতেই দি দিলো। তোমালোকেও মই ভাবো এইখিনি যিখিনি কথাৰ পৰা যিমান মই কওঁ তাৰ পৰা 1% হলেও কিবা এটা নহয় কিবা এটা মই বেনিফিট পোৱা বুলি মই ভাবো। সেইকাৰণে ক্লাছটোত সকলোৱে, এতিয়া তোমালোকে ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী আজি ক্লাছটো, ছেকেণ্ড ডিগ্ৰী ক্লাছটো আজি হোৱাৰ পাছত চাগৈ মই আৰু একো শিকাবলগীয়া নাই, এনেই তোমালোকেতো জইন হৈয়ে থাকিব পাৰিবা। তেতিয়া তোমালোকে থাৰ্ড ডিগ্ৰীলৈ যাব পাৰিবা, কিন্তু থাৰ্ড ডিগ্ৰীলৈ গ'লেও তোমালোকে ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী ক্লাছবিলাক জইন হৈ থাকিবা সদায়। তেতিয়া কিবা নহয় কিবা এটাতো শিকিবলৈ পাৰিবা। মই কিবা এটা শিকিম, তোমালোকক মই শিকাবলৈ চেষ্টা কৰিম আৰু নতুন নতুন। মই এতিয়া তোমালোকক আনমিউট হ'ব পৰাকে কৰি দিওঁ। এতিয়া সকলোখিনি আহক, সৰু এনেই আমি ভগৱানক গ্ৰেটিটিউড এটা দিম, গ্ৰেটিটিউড দি আমি ক্লাছটো ষ্টাৰ্ট কৰিম। ফাৰ্ষ্টতে আমি ভগৱানক, আৰু নতুনখিনিতো সকলোখিনি আহিলে, পুৰণা শিকলো আহক, অহাৰ পাছত আমি ক্লাছটো ষ্টাৰ্ট কৰিম। মেম মই আহিলো দেই। মই কোন? জুৰি। জুৰি, আহা আহা, চব আহা, চবেই আহা। মোৰ ক্লাছত চবেই জইন কৰিলে মই বহুত ভাল পাওঁ তোমালোকে, আৰু বিশেষকে একদম হাঁহি হাঁহি থাকিলে মানে বেছি ভাল লাগে। আৰু কোন জইন হবলৈ আছে? আকৌ ডাউনলোড কৰিছে ৰবা মিটিংটো, জুম মিটিংটো, তাই বেলেগত হোৱা নাই বোলে, নেটটো নাই। অ অ অ অ মই বোলো হ'ব, তুমি আহা জল্দি। আৰু মোৰ 5 কথা মিনিট আৰু 5 মিনিট ৰখি দিওঁ, কাৰোবাৰ কিবা সুধিবলগীয়া আছে যদি সুধিব পাৰে। মোৰ কথা শুনিছেনে? মই শুনিছো কোৱা। অঞ্জলি? আজি মানে শক্তিপাঠ লোৱাৰ আগতে, হয় মানে 2 ঘণ্টা মানৰ আগতে মানে কাৰেণ্টটো গুচি গ'ল। হয় তাৰপিছতে আকৌ শক্তিপাঠ লৈ আছো। মই যেতিয়া মোৰ ধ্যানটো ভঙাৰ আগতে মই মানে মনতে ভাবি আছো, কৈ আছো, মুখেৰে কৈ আছো, মোৰ হাতলে শক্তিপাত আহিলে, শক্তিপাত আহিলে বুলি উম, মনে মনে কৈ আছো। কৈ থাকোতে এই 2-3 ছেকেণ্ডৰ কাৰণে পুতুককে লাইটটো মানে জ্বলি গ'ল। জ্বলি গ'ল, তাৰপিছতে মোৰ মানে মই তিনিবাৰ মান কৈছো, লগে লগে মানে লাইটটো অফ হৈ গ'ল আকৌ। তাৰপিছতে আপোনাৰ কাৰেণ্ট আহিছে প্ৰায় হয় 9:30মান বজাত। মোৰ মানে সেইটো এটা ভাল অনুভৱ, খুব ভাল লাগিলে মোৰ থেংক মানে। ইউ। অ মানে বহুতে সেনেকুৱা দেখে লাইটৰ পোহৰ, হয়। তাৰপিছতে এনেকুৱা মোৰ আগতেও হৈছে, মানে কথাটো কি হ'ল, নিজে নিজে লাইটবোৰ চব অফ হৈ আছে, হয় কিন্তু লাইটবোৰ মানে কিবা ডিম লাইট জ্বলোৱা দি মানে জ্বলি আছিলে। তেনেকুৱা 2-3 দিন হৈছে, কিয় হৈছে নাজানো আৰু, কেতিয়াবা এঞ্জেলৰ কথা ভাবি থাকোতেও হৈছে হৈ নেকি। যায়, হয় হয়, এঞ্জেলৰ কথা ভাবি থাকিলেও হৈ যায়। আৰু আমি সদায় মইতো প্ৰত্যেকটো নিগেটিভ মোৰ যদি লাইফত কিবা এটা বেয়া হয়, মই ভাবো সেই বেয়াটো মোৰ ভালৰ কাৰণে হৈছে। হয় মই হয়। সেইকাৰণে সদায় গ্ৰেটিটিউড, এই বেয়াটোও মই ভালৰ কাৰণে হৈছে বুলিয়ে মই গ্ৰেটিটিউড দিওঁ। আৰু মই মানে কি, শক্তিপাঠ আগতে মই ফাৰ্ষ্ট ডিগ্ৰী আৰু ছেকেণ্ড ডিগ্ৰী বেলেগৰ ওচৰত লৈছিলো, বুজিছে? হয় আপোনাক মই কৈছিলো, কিন্তু হয় মোৰ মানে কি হ'ল, শক্তিপাঠ লওঁতে মইও নাজানো যে মোৰ মানে কেমেৰা অন কৰি ল'ব লাগে, মইতো হয় কেমেৰা অফ কৰি থৈছো। হয় তাৰপিছতে মোৰতো ফটোখন তেখেতেতো নেদেখিলেই, অকে কিন্তু শক্তিপাঠ ললো বুলি মই নিজে ভাবি আছো আৰু। কিন্তু হয় পিছত আমাৰ ওচৰৰে এগৰাকীয়ে ক'লে যে আপোনাৰ আচলতে ফটোখন দেখিব লাগে মানে তেখেতে। সেইকাৰণে ত' মই ফটো খুজিছো তোমালোকক। আৰু মই একচুৱেলি দুটা ক্লাছ কৰোঁতেই মই তোমালোকৰ চেহেৰা চবৰে মোৰ হৈ গৈছে। তথাপিতো মই ডিপি কলো ফটোখন খুজি লোৱা চবৰে, ফটো দি নাম দি যোৱা। আৰু এনেও মই কানেকচন হৈয়ে গ'লো, ফাৰ্ষ্ট যোনদিনাখন আমি ক্লাছ কৰিছো সেইদিনাখনে কানেকচন আমাৰ হৈয়ে গ'ল। কিন্তু ফটো দিলে হয় ভাল হয়, ধৰা তুমি অঞ্জলি হয়, অঞ্জলি নামৰ বহুত মানুহ আছে ন। মই এতিয়া কম হয় ইউনিভাৰ্চিটি, তোমালোকে এতিয়া এইটো ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী তোমালোকে কানেকচনটো শিকি গলা। কেনেকে শিকিলা? ডিম্পি দলি হ'ল নে? আহিব, অহাৰ লগে লগে মই মেছেজ কৰিব কৈছো। অ অ অ তুমি ছেকেণ্ড ডিগ্ৰীত যেতিয়া আহিবা, তোমালোকে যিটো পাবা সঞ্চাৰ জেচনেন, সঞ্চাৰ জেচনেনটো যেতিয়া পাবা, সঞ্চাৰ জেচনেনেদি তোমালোকে
কানেকশ্যনটো কৰিবা, কৰিবলৈ শিকিবা। এতিয়া ৱৰ্ল্ডৰ যিকোনো জেগাত যিকোনো মানুহৰ লগত তোমালোকে কানেকশ্যন কৰিব পাৰিবা। হয়তো কোনোবাই তোমালোকক ক্ৰিষ্টেল এডালৈকে ৰেকিৰ পৰা চাৰ্জ কৰি দিবলৈ ক'ব যে মোৰ ক্ৰিষ্টেলডাল চাৰ্জ কৰি দিয়াচোন। তেতিয়াও সঞ্চাৰজনেদি ক্ৰিষ্টেলডাল তোমালোকে কানেক্ট কৰিবা। সঞ্চাৰজনে এই ক্ৰিষ্টেলডাল মোক কানেক্ট কৰি দিয়া। তাৰপিছত কি কৰিবা, তোমালোকে চকুৰে চেহেকি দি ক্ৰিষ্টেলডাল চাৰ্জ কৰি দিবা। সঞ্চাৰজনেদি কি কৰিব নোৱাৰি। সঞ্চাৰজনে তোমালোকৰ এতিয়া ইমান পাৱাৰফুল এটা চিম্বল পাই গৈছা, কিমান পাৱাৰফুল চিম্বল এটা আজি তোমালোকে শক্তি পাই। একচুৱেলি তোমালোকে প্ৰেক্টিচ কৰি আছা যদি অনুভৱ কৰিছে, ক্লাছ কৰাৰ পাছত কোনোবাই ডিষ্টেন্স হিলিং দিছে নে? নতুন কিগৰাকীক সুধিছো। মোৰ মিষ্টাৰক মই দি আছো। মেম মই মনিতা কৈছো। আজি মই ছোৱালীজনীক দিছিলো, তাই বোলে মূৰৰ বিষ হৈ আছে বুলি কৈছিলে। দুপৰীয়া দিলো, তাৰপিছত তাই এতিয়া ফোন কৰিছে, কৈছে মা মই ভাল পালো মূৰৰ বিষ বুলি কৈছে। কিমান ভাল কথা চোৱাচোন, কিমান ভাল লাগিছে। মোৰ নিজৰ মূৰৰ বিষ ভাল হৈছে, মই মেডিচিন নোখোৱাকে হৈ গৈছে। আনকালে মই মেডিচিন খাওঁ। হয়, এতিয়া মানে নিজৰ কাৰণে কৰিছো, মোৰ নিজৰ মেডিচিন নোখোৱাকে গৈছে। আনি থৈ দিছো, এতিয়া মেডিচিন খোৱা নাই কিন্তু। বঢ়িয়া, কিমান ভাল কথা চোৱাচোন। আমি সেইকাৰণে মোৰ ভাল লাগিছে। আৰু কেতিয়াবা অত্যন্ত যদি আমাৰ মেডিচিন খাব লগা হয়, তেতিয়া মেডিচিনটো চাৰ্জ কৰিবা। কেনেকে চাৰ্জ কৰিবা, ধৰা এইটো মেডিচিনৰ পেকেট বা টেবলেটটো উলিয়াই ললা হাতত, চাৰ্জ কৰি চাইড এফেক্ট নহব কাৰণে চকৰে শুদ্ধ হৈ গ'ল, চকৰে চাৰ্জ চেকি গোটেইখিনি যেনেকে এফাৰ্মেশ্যন দি আছে, মেডিচিন খিনি খাই মই সম্পূৰ্ণ সুস্থ হৈ গলো আৰু মোৰ চাইড এফেক্ট নহয়। কেতিয়াবা আমি এনেকুৱাও নহয় যে মই তোমাক একেবাৰে BP বোলে পুৰা হাই হৈ গৈছে, অকস্মাত বোলে টেবলেট নাখাবা, ৰেকি কৰি থাকা, এনেকেও মই তোমালোকক নকওঁ। আৰু তোমালোকে হিলিং কৰিবা। হিলিং কৰাৰ পাছত তোমালোকে এইটো চিন্তা কৰিব নালাগে যে তেওঁ ভাল হৈছে নে নাই হোৱা। তোমালোকৰ কাম কৰি যোৱা, হিলিং কৰি গৈ থাকা। তোমালোকৰ এইটো নহয়, তোমালোকে এইটো চাবই নালাগে যে তেওঁ ভাল পাইছে নে নাই পোৱা। তেওঁ নিজে আহি কব, তুমি মনে দি যেতিয়া মনৰ পৰা একাগ্ৰতাই হিলিং কৰিবা বেলেগক, তেতিয়া তেওঁ নিজে আহি তোমাক গ্ৰেটিটিউড দিব, নিজে আহি কবহি মই ভাল পাইছো। আজি এগৰাকীয়ে মোক ফোন কৰিছে, তেওঁ একচুৱেলি বেলেগত শিকা, ছেকেণ্ড ডিগ্ৰী ফাৰ্ষ্ট ডিগ্ৰীও বেলেগত শিকা, কিন্তু মোৰ লগত কিবা কিবি সুধি থাকে। মোৰ লগত ভাল। তেওঁ মোক কৈছে যে মেম আপুনি কালি এটা দিলে ষ্টেটাছ যে বাচ্চা, মই যিটো কালি বেবীৰ ফটোটো দিছিলো, দিছে আপুনি কিমান দিনত হৈছে, কিন্তু আপোনাৰটোতো হৈ গৈছে, মোৰ কিয় অহা নাই, মই 2 মাহ দিছো। মই তুমি এদিন হিচাপ কৰি নাথাকিবা, আজি এদিন গ'ল, 2 দিন গ'ল, হোৱা নাই কিয়। তোমাৰ কামটো তুমি কৰি যা। কিছুমানৰ এদিনতো হ'ব, কিছুমান এসপ্তাহতো হ'ব, কিছুমান 6 মাহতো হ'ব, কিছুমান এবছৰো লাগিব পাৰে। তেওঁৰ কিমান ব্লকেজ আছে। তেওঁ সেই বেমাৰটো এদিনত লৈ লোৱা নাইকিয়া। ধৰা প্ৰেগনেঞ্চি, তেওঁ এতিয়া 7 বছৰ প্ৰেগনেন্ট হোৱা নাইকিয়া, তুমি গৈ লৈ পিনে তুমিতো ভগৱান নহয়, মইতো ভগৱান নহয়। আমি ভগৱান নেকি? আমি ভগৱান নহয়। আমি হিলাৰ হয়, হিলিং কৰিম। মই নিজকে যদি ভগৱান ভাবিলো, একদম ভাল হৈ গ'ল, প্ৰেগনেন্ট হৈ গ'ল, এনেকুৱা নহয়। কৰি যোৱা, এদিনত নহব, 2 দিনত নহব, এমাহত নহব, 6 মাহত হব। একাগ্ৰতাই কৰি যাবলৈ, মই বোলে কৰি গলো ভাল নহয় বোলে, নিজকে খং উঠিল, কি কৰি আছো মই, ভাল নহয়। এই লীনা মেমে কৰিছে, লীনা মেমে এনেই দি থাকে নেকি ষ্টেটাছ, কনচিভ হৈছে, বেবী হৈছে। সেনেকুৱা নহয়, কৰি গৈ থাকে একাগ্ৰতাই, ৰিজাল্ট নিজে অটমেটিকলি আহিব। ৰিজাল্ট অটমেটিক আহিব। কৰি যোৱা, তুমি ভাল হৈছে নাই হোৱা, কনচিভ কৰা নাই কৰা, মই তাইক বুজালো। তাৰপিছত তুমি তোমাৰ কাম কৰি যোৱাচোন, তুমি 2 মাহ কৰিছা, কৰি যোৱা। তাৰপিছত মই সুধিলো, তুমি ডিষ্টেন্স হিলিং দিছা নেকি? কৈছা মই ডিষ্টেন্স হিলিং দিয়া নাই, মই গিফ্ট বক্সত কৈছো অলপ কষ্ট কৰা, ডিষ্টেন্স হিলিঙো দিয়া, স্বাধিষ্ঠান চক্ৰত দিয়া, অকল ক্ৰিষ্টেল গিফ্ট বক্সত কৰি নহয়, এনেকেও কৰাচোন, তোমাৰ সোনকালে ৰিজাল্ট পাবা। এই আমি যদি ফকাচটো হিলিং কৰি আছো, আজি কিহৰ দিন হ'ল, আজি 20 দিন হ'ল, তেওঁ কনচিভ কৰাই নাই দেখোন, আজি 20 দিন হ'ল, আকৌ আজিও কৰিলো, আজি 21 দিন হ'ল, তাইচোন কনচিভ কৰাই নাই। কৰা নাই, আমিয়ে এফাৰ্মেশ্যন দি আছো নে, আমিয়ে মনেদি ভাবি আছো নে হোৱা নাই। আমি কৰি গৈছো, আমি এফাৰ্মেশ্যন কি ভাল হৈ গ'ল, আমি হৈ গ'ল বুলি ভাবিছো। তেওঁ আজি নহয়, 2 দিন নহয়, 3 নহয়, এসপ্তাহৰ পাছত তেওঁ নিজে ৰিজাল্ট দিব যে মই ভাল পাইছো। এমাহৰ পাছত নিজে দিব, 6 মাহৰ পাছত। আৰু সদায় মই কওঁ, তোমালোকে এতিয়া হিলিং কৰিছো বুলি চবেই গম পালে, যেতিয়া ফাৰ্ষ্টতে তুমি পানী এগিলাচ চাৰ্জ কৰি কাৰোবাক ভাল কৰিলা, কাৰোবাক হিলিং কৰি ভাল কৰিলা, তেওঁ গৈ লৈ মই আজি ধৰা মই জোনমণিক মই হিলিং কৰিলো, এতিয়া যেনেকে ক'লে তাই, মই মাইগ্ৰেইনৰ প্ৰব্লেমটো মোৰ দূৰ হ'ল, বা মোৰ মূৰৰ বিষৰ দূৰ হ'ল। তাই গৈ লৈ কালি, তুমিতো আগতে তোমাৰ মূৰৰ বিষ আছিলে ন, তুমি ভাল পালা, মই ৰেকি শিকি ভাল পালো। তেওঁক গৈ ক'বগৈ, তেওঁক গৈ ক'ব, তোমালোকৰ এনেও গম পাব চবেই
তোমালোকে এইটো মনত ভাবি নাথাকিবা আজি এদিন হিলিং কৰিছো ভাল হোৱা নাই, দুদিন হিলিং কৰিছো, মই ভগৱান নহয় ন, চুই দিলো বোলে ভাল হৈ গল, ফু মাৰি দিলো ভাল হৈ গল। আমি ভগৱান নহয়, আমি হিলিং কৰিম, হিলিং কৰি যাম, আমি একাগ্ৰতাৰে কৰি যাম। আৰু মই ৰেকি কৰিবলৈ কৈছো, ৰেকি প্ৰেক্টিচ কৰা। এনেকুৱাও কোৱা নাই ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত 3টা বজাত উঠি তোমালোকে হিলিং কৰা। 3টা বজাত উঠি কেনে নিজক হিলিং কৰা, চেল্ফ হিলিং কৰা। নিজৰ সুবিধা মতে দিনৰ দিন কোনো জেগাত মানে যিকোনো টাইমত তোমালোকে হিলিং কৰা। মই এইটো কোৱা নাই নহয় তোমালোকক মাছ মাংস খাব নালাগে, তোমালোকে হিলিং কৰা, মেডিটেশ্যন কৰা, পৰ্বতত গৈ কেনে ধ্যান কৰা, সেইবিলাকতো কৰা নাই, খালি ৰেকি প্ৰেক্টিচ কৰা। ৰেকি প্ৰেক্টিচ কৰি গৈ থাকা, একো ডাঙৰ কথা নাই, প্ৰেক্টিচ কৰি গৈ থাকা। ৰাতিপুৱা শুই উঠা 6টা বজাত উঠা, উঠিলে সেই আমাৰ সদায় যিটো 5টা মই তোমালোকক দিছিলো সেই 2টা মাতিলা, মাতি ঘৰৰ নিগেটিভ পত্ৰ তোমালোকে নিজে ভাবাচোন, এটাৰ পাছত এটা তোমালোকৰ কিবা নহয় কিবা। ইয়াত থকা চবে কোনেও ক'ব নোৱাৰিবা 1% হলেও পজিটিভ ৰিজাল্ট পোৱা নাই যদি প্ৰেক্টিচ কৰি আছা। প্ৰেক্টিচ মেইন। মেম কথা এটা কওঁ? হয় কোৱা। হেৰি মানে কি হ'ল, সেইদিনা মানে মাৰ জ্বৰ উঠিছিলে হা, হয় জ্বৰ উঠি পেলাই মানে মা মানে জ্বৰ উঠিলে মানে কি হয়, জ্বৰটো উঠিয়ে থাকে মানে 2 মাহৰ মূৰত, এমাহৰ মূৰত তেনেকে উঠে মানে দেই। তাৰ পৰা মাৰ মানে মানে মূৰত জ্বৰ উঠাৰ নিচিনা হয় আৰু ক'ব নোৱাৰা নিচিনা হৈ যায় হা। তাৰপিছত কি গ'ল, বাথৰুমত মানে পৰিলে। তাৰপিছত মই আগমুহূৰ্তত মানে চকৰে দি পেলাই মানে এনেই প্ৰটেকশ্যন দিছিলো দেই, মানে অন্য একো বিশেষ হিলিংটো কৰিছো আৰু। তাৰপিছত তেনেকে দিছো, তাৰপিছত তাই গৈ পেলাই পৰিলে, পৰি পেলাই কিন্তু মই উঠাই নিলো, কিন্তু দুখ অকণো নেপালে মানে, যেনেকে পৰিছে নহয় মানে হাড় চাৰ ভাঙি যাব লাগিছিলে মানে। তেতিয়াহ'লে চোৱা কিমান এটা ডাঙৰ মিৰাকল। তুমি প্ৰটেকশ্যন দি দিছিলা অলপ দেৰি আগতে। প্ৰটেকশ্যন দি দিছিলো, মই তাকে পিছত ভাবিছো মানে কথাটো। তাৰপিছতে মই মানে প্ৰথমে মনটো বেয়া লাগিছে, মই প্ৰটেকশ্যন দিছো আকৌ পৰিলে কেনেকে, মানে মনটো অকমান হেৰি লাগিছে। তাৰ পিছত মই যেতিয়া ভাবিছো নহয়, তেতিয়া মানে মোৰ মনলৈ হেৰি আহিছে যে হয় প্ৰটেকশ্যনটো দিয়াৰ কাৰণে একো দুখ নাপালে তাৰমানে। দুখ নাপালে। মানে দুখ মেম, নাপালে। হয় এই আমি কোনোবা যেনিবা জেগা হেৰিয়ত কি বুলি কয় এইটো হেৰি দিওঁতেনে, হিলিং কৰোঁতেনে, এফাৰ্মেশ্যনটো দিওঁতেনে ধৰক মই আঁঠুটোৱে দিলো, আঁঠু ভাল হৈ গ'ল এনেকে বুলি ক'ম নে নক'ম, নে কি বুলি ক'ব লাগিব ভাল এফাৰ্মেশ্যনটো? হৈ গ'ল, আঁঠুৰ বিষ ভাল হৈ গ'ল, সম্পূৰ্ণ সুস্থ হৈ গ'ল। আৰু তেওঁ প্ৰথমতে তুমি কবা আমি হয় আঁঠুটোৰ ওপৰত কিমান এটা ভেজা দিওঁ। হয় আমি একচুৱেলি এইটো তেওঁ নিজে তেওঁক কবা যেন আঁঠুকেইটাক চৰি কবলৈ, চৰি তোমাক মই বহুত কষ্ট দিওঁ, থেংক ইউ। এই যিটো মই শিকাইছিলো সেইটো কৰিব লাগে। ডিয়েৰ চৰি, আই এম চৰি, ফৰগিভ মি প্লিজ, থেংক ইউ, আই লাভ ইউ, আঁঠুকেইটাক আগতে আমি চৰি কৰি ল'ব লাগে। তেওঁক কবা সেইটো কবা, আৰু তোমালোকে হিলিং কৰি যাবা। হিলিং কৰোতে কবা সম্পূৰ্ণ হয় সুস্থ হৈ গ'ল, ভাল হৈ গ'ল, হেল্থি হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, আঁঠুৰ বিষ ভাল হৈ গ'ল, আঁঠুৰ বিষ ভাল হৈ গ'ল, ভাল হৈ গ'ল, সম্পূৰ্ণ হয় সুস্থ হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, হেল্থি হৈ গ'ল। এনেকেই কৈ যাবা, যিমান 2 মিনিট 3 মিনিট হিলিং দিবা এনেকেই কৈ যাবা। হয় হয় হয়। অতি সোনকালে ৰিজাল্ট মেম পাবা। হয় মেম আপোনাৰ মানে যদি গাৰু লৈ পেলাই হিলিং কৰো, উম তেতিয়া গাৰুটো কি কৰিম, ইউজ কৰিব পাৰিম নে? হেৰি কৰি ল'বা, ডিষ্টেন্স হিলিং, ডিষ্টেন্স শুদ্ধ হিলিং কৰি ল'বা, বেলেগক শুদ্ধ কৰি ল'বা। পাছত যেতিয়া গাৰুটো আকৌ চকুৰে চেৰেকি দি লৈ শুদ্ধ কৰি ল'বা। বা ছেপাৰেটকে থৈও দিব পাৰিম ন? ছেপাৰেটকে থৈও দিব পাৰিবা। কিছুমান টেডি বিয়াৰ লৈ লয়, টেডি বিয়াৰ, মই কিন্তু আজিলৈকে লোৱা নাই। মই অসুবিধাই পাওঁ, মই ইমাজিন কৰি থাকো মানুহজনে শুই থাকিছে বুলি। উম মোৰ কোলাত মই মানুহজনকে লৈ আছো বুলি মই ইমাজিন কৰি কৰো। টেডি বিয়াৰ লৈ কৰিব পাৰা, গাৰু লৈ কৰিব পাৰা, তোমালোকে যেনেকে হলেও কৰিব পাৰা। মানে সেইটো গাৰুতে আকৌ অন্য মানুহকো দি থাকিব পাৰিম? যেতিয়া দিবা তেতিয়া শুদ্ধ কৰি ল'বা, গাৰুটো কানেকশ্যন কাট কৰি ল'বা। যেতিয়া ধৰা মই তোমাক গাৰু বনাই ললো, এনেকে সৰু কৰি ললো, গাৰু আকাৰত কৰি ললো, মই দিলো, তোমাক হিলিং কৰিলো, হিলিং কৰাৰ পাছত তোমাৰ লগত সেই গাৰুটোৰ লগত কাট কৰি ল'ব লাগিব, নহলে সেই তেওঁৰ সেইটো এনাৰ্জিটো গাৰুটোত এক্সট্ৰাকে থাকি কৰিম? যাব। মেম মই আপোনাক এক্সট্ৰাকে কৰিম সেইটো? দেখা নাই। উম, মেম মই আপোনাক দেখা নাই, মোৰ দিগদাৰী লাগিছে। দুখন ফটো, মোৰ নেটটো ঠিকে আছে, ৱাই ফাই আছে। তোমাৰ নেট ঠিকে থাকিলে আমি আৱাজটো তোমাৰ, মোক চবেই দেখিছানে? মোক চবেই দেখা পাইছেনে? দেখিছো মেম, দেখা নাই দেখা দেখিছো নাই মেম। কোনে দেখা নাই? মই দেখা নাই। দেখা নাই, মোৰ নিজৰ ফটোখনকে দুটা ওলাই আছে। তোমাৰ কিয় বা বাহিৰে চবেই দেখা পাইছে মোক। ময়ো দেখা নাই। মই মানে প্ৰব্লেম আছে, তাহাঁতি নেদেখিব, কাৰণ আমি চবেই এবাৰ দেখি আছো ন। এবাৰ এটা কাম কৰা, তোমালোকে লিভ কৰি আকৌ জইন কৰাচোন। এইটো কাটি দিওঁ নেকি? এবাৰ ওলাই যোৱা, ওলাই গৈ আকৌ ৰিজইন হোৱা।
কাৰণ দুগৰাকীয়ে দেখা নাই, তেওঁলোকৰ নেটৱৰ্কৰ প্ৰব্লেম হ'ব। মোৰতো একো, মই ভাবিছো মই ভালকে মোৰ কথাখিনি তোমালোকে ভালকে শুনি আছা? শুনি আছো শুনি আছো মেম। মই ইয়াত আমাৰ এতিয়া নতুন নতুন কেইবাগৰাকীও আহিছে, তেওঁলোকে উইচ বক্সটো নাজানে। উইচ বক্স ডলি আহিলে নাই? ডিম্পি, ডলি আহিলে আহিলে। এই জুম বুলি আছে, জুম মিটিং বুলি আছে তাই। ঠিক আছে। উম, জুম মিটিং চাবা। একদম লাষ্টত তললৈ চোৱা, ওলাব চাগে। দেখিছো। ডলি পাৰিলে মানে ভিডিঅ' অন কৰিবা যদি অসুবিধা নহয়। শুনা, মই কৈছো কেইবাগৰাকীও নতুন আহিছে, ডলি নতুন আহিছে, বহুত কেইগৰাকী নতুন আহিছে। তেওঁলোকে উইচ বক্স কেনেকে বনাই সেইটো শিকা নাই, গম পোৱা নাই। মই উইচ বক্সটোৰ কাৰণে এনেকুৱা এখন ডিম্পিয়ে গ্ৰুপত দি দিব। এইটো হৈছে উইচ কাৰ্ড। এইটো দেখিছানে? নতুন কেইগৰাকীক কৈছো, দেখিছানে তোমালোকে? এইটো হৈছে উইচ কাৰ্ড হয়। এই উইচ কাৰ্ডখন এনেকে A4 পেপাৰ চাইজত যদি তোমালোকে আনা, তেতিয়াহ'লে এনেকুৱা 4খন আহিব। 4খন তোমালোকে কাটি ল'বা। 4খন এটা এটা বক্স কাটি ল'বা, যিকোনো এটা বক্স কাটি লৈ ফাৰ্ষ্টতে এটা উইচে, মই পাহৰি গৈছিলো, ডিম্পিয়ে মোক আজি মনত পেলাইছে উইচ বক্সটো আজি শিকাব লাগে, কাৰণ বহুত নতুন আহিছে বুলি। উইচ বক্স তোমালোকে বনাবলৈ তোমালোকক এনেকুৱা এটা বটল লাগিব। অকল যে এনেকুৱাই বটল হ'ব লাগিব সেইটো কোনো কথা নাই। জুইচলা বক্সতো পাৰিবা, মেটচ বক্সতো পাৰিবা। কিহৰ কাৰণে? উইচটো আমি সদায় হাতত পাম, ইয়াৰ মাজত ভৰাই লৈ আমি এফাৰ্মেশ্যন দিব লাগিব। গাড়ীত গৈ আছা, ঘৰত বহি আছা, টিভি চাই আছা, মোবাইল চাই আছা, চবতে এফাৰ্মেশ্যন দি যাব লাগিব। আৰু এই উইচ বক্সটোত মিৰাকল ৰিজাল্ট দিছে। আমাৰ আগৰ বিলাকে কৈছে যে আমি পাইছো। পাইছো বাইদেউ। সেয়া পুৰবিও পাইছে বোলে, চবেই পাইছে। তোমালোকে এনেকুৱা বক্সো পায়, উইচ বক্স এনেকুৱা ৰেকিৰ উইচ বক্স এনেকুৱাও পায়, যি নেকি আমাৰ সঞ্চাজেচনেল, এইটো ট্ৰেডিচনেল সঞ্চাজেচনেল। চোৱা, ট্ৰেডিচনেল সঞ্চাজেচনেল, তাৰপিছত ট্ৰেডিচনেল চেহেকী আছে ইয়াত, ট্ৰেডিচনেল চেহেকী। তাৰপিছত চকুৰে এইটো এনেকুৱা বক্সো পায় উইচ ভৰাবৰ কাৰণে। কিন্তু ইমান এনেকে মই ভাবো তোমালোকে খৰচা কৰি কিনি আনাতকে সাধাৰণ এটা, তোমালোকৰ যদি হোমিঅ দৰৱ আনা এনেকুৱা বটল আছে, মই এইটো হোমিঅ পাই কিনি আনিছিলো। মই যেতিয়া অফলাইন ক্লাছ কৰিছিলো, অফলাইন ক্লাছ কৰোতে মই এই বটলটো ষ্টুডেণ্টক দিওঁ, তেওঁলোকে নিজে কিনি আনিব নালাগে, মই দিওঁ। এতিয়া তোমালোকে এনেকুৱা হোমিঅ বটলো কিনি ল'ব পাৰিব, সৰু দৰৱৰ বটল, যদি বাচ্ছাৰ দৰৱৰ বটলো থাকে তেনেকুৱাতো। এই কাগজখন এখনত ওপৰ ফালে এইটো দিম, নতুন কেইগৰাকীৰ কাৰণেহে শিকাইছো দেই। এইটো যোনে যোনে মোৰ ওচৰত ছেকেণ্ড ডিগ্ৰী নতুনকে আহিছে, এইটো ওপৰলে দি, এইটো হৈছে আমাৰ এইটো ডাইকমিঅ, তাৰপিছত চেহেকী, চকুৰে সঞ্চাজেচনেল, এই গোটেই কেইটা আছে। এই বস্তু কেইটাৰ মাজত তোমালোকে উইচটো লিখিব লাগিব, এই চিম্বল কেইটাৰ মাজত। এই কাগজখন তোমালোকে প্ৰিন্ট আউটো কৰিব পাৰিবা, নিজে যদি ড্ৰ কৰি বনাম বুলি ভাবে। মই প্ৰথমতে যেতিয়া মই প্ৰথম শিকিছিলো, মই ড্ৰ কৰিয়ে বনাইছিলো, মই একো কিবা কৰি অনা নাছিলো। প্ৰিন্ট আউট তোমালোকে এতিয়া প্ৰিন্ট আউট কৰিলে ৰেড কালাৰ বৰ্ডাৰ দি প্ৰিন্ট আউট কৰি ল'বা, আৰু উইচটো লিখোতে ৰেড কালাৰ দি লিখিবা। সদায় উইচ লিখোতে আমি ৰেড কালাৰ দি লিখিব লাগে। আৰু ডিষ্টেন্স চিলিংটো মেইন। ছেকেণ্ড ডিগ্ৰীত চব, ফাৰ্ষ্ট ডিগ্ৰীত অলৰেডি চব সকলোখিনি শিকি আহিছা। মেইন এতিয়া ডিষ্টেন্স চিলিংটো তোমালোকে প্ৰেক্টিচ কোনে কোনে কৰিছা? এই ছেকেণ্ড ডিগ্ৰীত নতুন কেইগৰাকীয়ে কোনে কোনে প্ৰেক্টিচ কৰিছা? পাৰিছে নে পাৰা নাই মোক কোৱা। মই মোৰ মিষ্টাৰক দি আছো। হয়, মিষ্টাৰক দি আছো। তেওঁৰ অলপ কিডনীৰ প্ৰব্লেম হৈ আছে। তেওঁ কি দি কৈছে? ভাল আছো। পাইছে? তেওঁ অলপ একো নাই কোৱা, অ কিন্তু মানে আগতে খোজ চোজ নাকাঢ়ে, মানে সেই কয়, এতিয়া পুৰা এঘন্টা খোজ কাঢ়ে। মানে এতিয়া বহুত খিনি মানে তেওঁ ফিল কৰিছে। আৰু মই মানে ভাবিছো তেওঁ খুব মানে কি ক'ম, স্থিৰ। কেতিয়াবা পুতুককে তেওঁ বহুত ভাল, বহুতে ভাল মানে মোৰ কাৰণে। হয় তেওঁ মানে কেতিয়াবা খং উঠিলেও মানে একো নকয়, মনে মনে থাকে। এতিয়া খং চং নাই, নুঠে, পুতুককে নুঠে। আৰু স্থিৰ, মানে একদম স্থিৰ হৈ আছে। যিটো কাম মই 30 বছৰে কৰিব পৰা নাছিলো, হয় এতিয়া কৰিছে। আপোনাৰ মোৰ মানে কেনেকুৱা এটা ভাল লাগিছে, মানে মই কি ক'ম। এতিয়া এঘন্টা খোজকাঢ়ে, বঢ়িয়া। এঘন্টা খোজকাঢ়ে একদম। মানে এতিয়া কিডনীৰ প্ৰব্লেম, এমাহৰ পিছত টেষ্ট কৰালে গম পাম। কিন্তু মোৰ বোধেৰে বহুতখিনি কমিছে যেন মোৰ লাগিছে মানে। তেওঁ ক্ৰেটিনাইন বাঢ়িছিলে? ক্ৰেটিনাইন কিমান হৈছিলে?
তেওঁ মানে আজি 3 বছৰ আগত চেন্নাইত দেখাইছিলে 3 পইণ্ট কিবা এটা আছিলে। তাৰপিছতে আজি এতিয়া 3 বছৰৰ পিছত আকৌ এবাৰ টেষ্ট কৰাবলৈ গ'ল চেন্নাইত। লেভেলটো একেটাই আছে, বঢ়া নাই। 3 পইণ্টতো বঢ়া নাই, তাৰমানে একে আছে। কিন্তু ইয়ালৈ আহি অকণমান খোৱা বোৱা অকণমান খেলি মেলি হৈ গ'ল চেন্নাইৰ পৰা অহাৰ পিছত। তাৰপিছতে এমাহৰ পিছত টেষ্ট কৰিলে তাতকৈ অকণমান পইণ্টত বাঢ়ি গৈছেগে মানে। বাঢ়াৰ পিছত এতিয়া আকৌ মানে আমি খোৱা বোৱা অকণমান ৰেষ্ট্ৰিকশ্যনত ৰাখিছোঁ আৰু। তুমি এতিয়া সদায় আকৌ এমাহৰ পিছত এতিয়া টেষ্ট কৰাম, আৰু 20 দিনমানৰ পিছত টেষ্ট কৰাব লাগিব। হয়, হয়, তেতিয়া গম পাম। কিন্তু মোৰ বোধেৰে মানে কমিছে যেন মোৰ লাগিছে। তেওঁ কমি অলপ যাব, ফিল কমি যাব। সেইটোৱে। তুমি খালি কিডনীত বেছিকে দিবা, বেছি সময় তেওঁ কিডনী কেইটাত দিবা। আৰু কিডনী আচ্ছা কেইটাত যেতিয়া হিলিং কৰিবা, কিডনী দুটা হিলিং কৰোতে থেংক ইউ কিডনী, তুমি অহৰহ কাম কৰি থকাৰ কাৰণে। 24 ঘণ্টাও আমাৰ কাম কৰে কোনে কোনে, আমাৰ হাওঁফাওঁ, কিডনী, সকলোৱে আমাৰ যিবিলাক আমাৰ অৰ্গেন আমাৰ কাৰণে কাম কৰে। আমি ৰাতিপুৱা গধূলি তেওঁলোকক হিলিং কৰোতে সি থেংক ইউ কবা। আচ্ছা চকুকেইটাক থেংক ইউ কবা, তুমি কিডনী কেইটাক থেংক ইউ সদায় কবা হিলিং কৰোতে। লাহে লাহে আচ্ছা লাহে লাহে ভাল হৈ যাব। আৰু পজিটিভ এফাৰ্ট তেওঁকো মটিভেট কৰিবা যে শুনা, মোৰ হাজবেণ্ডৰ অলৰেডি কিডনী দুইটা, মই যেতিয়া শিকিবলৈ আহিছো অলৰেডিয়ে বেয়া হৈ গৈছে। তুমি এটা দাঁত উলিয়াই দিলা, এই উলিয়াই দিয়া দাঁতটো লগাব নোৱাৰে। কিন্তু তেওঁ যিটো মই যেতিয়া 2022ত মই শিকিছিলো, সেইখিনি সময়তে যিটো পজিশ্যনত আছে সেইটোতে আছে, বেয়া হোৱা নাই। মানে সেইখিনিতে আছে যে বেয়া হৈ যোৱা নাই, হয়তো 2-1 ভালহে হৈছে। ভালটোতো হৈছে, তেওঁ নিজে খোজ কাঢ়িব পাৰিছে বা খাব পাৰে বা যি হয় কৰিব পাৰে। একদম দৌৰি ফুৰা মানুহ নহয়, তেওঁ লাহে লাহে খোজকাঢ়ে। কিন্তু সেইটো টাইমত যেতিয়া 2022 অক্টোবৰ নৱেম্বৰত তেওঁ বিচনাৰ পৰা উঠিবও নোৱাৰে। আমি খুৱাবৰ কাৰণে তেওঁক এনেকে উঠাই দিওঁ। এতিয়া তেওঁক তোমালোকে বিশ্বাস নকৰিবা, তেওঁ কিডনী ডায়েলিচিছ সদায় কৰে, এটা টেবলেট নাখায়। আজি 1.5 বছৰ 2 বছৰ হ'ল টেবলেট এটাও, চুগাৰৰ বিপিৰ চব টেবলেট বন্ধ কৰিলো মানে তেওঁ টেবলেট আনি থলেও নাখায় কাৰণে মই নিজে ননা হলোগৈ। অকল হিলিং। তেওঁ ক্ৰিষ্টেল পিন্ধি থাকে, মই যিকেইটা ক্ৰিষ্টেল দিছিলো পিন্ধি থাকে। আৰু ৰাতিপুৱা শুই উঠি, আৰু তেওঁ মানে কি হৈছে, মই হিলিং নকৰিলেও মই তোমালোকৰ লগত যিখিনি পজিটিভ কথা পাতো তেওঁ শুনি থাকে। তেওঁ মোৰ ওচৰতে আছে। মই ৰাতিপুৱা উঠি লৈ মই এফাৰ্মেশ্যন দিওঁ, মই চক্ৰ হিলিং যেতিয়া কৰো, মই মুখেদি আৱাজ কৰি চক্ৰ হিলিং কৰো, সেইবিলাক তেওঁ শুনি থাকে। ধৰা মই হিলিং নকৰিলেও তেওঁ সেইখিনি পাই আছে। চ' মই ভাবো তোমাৰ হাজবেণ্ডৰ 3হে হৈছে, আমাৰটোতো 20 হৈছিল, 19 হৈছিলগৈ। তাৰ পৰা এতিয়া নামি নামি 7-8ত আহিছে। ডায়েলিচিছ কৰি থাকো। ডায়েলিচিছটো কৰিবই লাগিব, কাৰণ তেওঁ দুইটা বেয়াই হৈ গৈছে অলৰেডি। মানুহে মোক ক'ব পাৰে আপুনি ইমান হিলিং কৰে, আপুনি কেঞ্চাৰ পেচেণ্ট ভাল কৰিছে, আপুনি নিজৰ হাজবেণ্ডৰ কিডনী দুটা অলৰেডি বেয়া হৈ গৈছে, মই ভাল কৰিব লাগিব। কিন্তু নোৱাৰো বুলিও নহয়, মিৰাকুল হ'বও পাৰে, হিলিং কৰি আছো ভাল হৈ যাবও পাৰে, বা ক'ব পাৰিব তেওঁ। আৰু মই ভগৱান নহয়, তুমিও ভগৱান নহয়, ইয়াত থকা কোনো ভগৱান নহয়। আমাৰ ভগৱানে যিমানখিনি আয়ুসত লিখি আহিছো সেইখিনি সেইটোৱে। হবই হব। কিন্তু আমি ইয়াত থাকোতে আমি ভালকে চলি থাকিব পৰাখিনিয়ে আমাৰ ৰেইকিৰ পৰা পোৱা। হয়। মই যদি ভাবো মই আজি ৰেইকি গ্ৰেণ্ড মাষ্টাৰ হৈ ভগৱান হলো, মই কাৰোবাক ভাল কৰিলো, কোনোবাকে সদায় মোৰ এটা এটা পজিটিভ ৰিজাল্ট আহে, সদায় সদায় এটা এটা ভাল ভাল ৰিজাল্ট আহে, মই নিজকে যদি ভগৱান ভাবি লওঁ, তেতিয়াহ'লে মোৰ এই এনাৰ্জিটো ড্ৰেইন হবলৈ বেছি টাইম নালাগিব। মই আৰু এটা কথা ক'ব বিচাৰিম। মই ফাৰ্ষ্ট ডিগ্ৰী লোৱাৰ পিছত আমাৰ মানে কুকুৰ এটা আনিছিলো। হেৰি এমাহ 10 দিন মান হৈছে তেনেকুৱা আনিছিলো। অনাৰ পিছত কুকুৰটো মানে আমাৰ বেলকনিৰ পৰা মানে পৰি গ'ল। মই বেলকনিত থৈছিলো, মই তললৈ গৈছিলো, তাৰ মানে নামি মানে জঁপিয়াই দিলে তলত মেকুৰী এটা দেখি। প্ৰায় 15-16 ফুট ওপৰৰ পৰা পৰিলে মানে কুকুৰ। 1.5 মাহো হোৱা নাই। তাৰপিছতে পৰাৰ পিছত তাইতো কেঁ কেঁকে চিঞৰি, মইতো অলৰেডি মৰিলে বুলিয়ে ভাবিছিলো। মানে আমি চবেই কান্দিছো। তাৰপিছতে তাই বমি কৰিছে, পায়খানা কৰি চব মানে একদম অৱস্থাই নাই। পিছফালে উঠিবই নোৱাৰে, ভৰি চৰি বেকা হৈ গোটেই, মই ভাবিলো কঁকাল চকাল চব গ'ল। মই লাহেকে দাঙি আনি পেলাই চাফা তাফা কৰি, মই হাতেৰে মানে হেৰি কৰি ৰেইকি দিলো।
ধৰি আছো আৰু মই ৰেকি দি আছো প্ৰায় এঘণ্টামান মই তাইক ধৰি আছো। ধৰাৰ পিছত এঘণ্টামানৰ মূৰত লাহে 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 উঠি তাৰপিছতে অকণমান উঠাই দিছো, তাক খোজ কাঢ়িছে, পিছত খাইছে। 2 ঘণ্টামান পিছত তাই একদমেই উঠিলে। উঠি একদম ধুনীয়াকে খোজ চোজ কাঢ়ি মই পিছত 10টামান বজাত ডাক্তৰৰ ওচৰলৈ লৈ গৈছো। ডাক্তৰে চাইছে, কৈছে নাই একো নাই হোৱা, ভৰি চৰি একো নাই। এতিয়া তাই এবছৰ হ'ল। সেইটো এটা কাৰণে মানে বহুত ডাঙৰ হেৰি এটা। মই সেইটো কাৰণে কওঁ ৰেকি প্ৰেক্টিচ কৰা, কৰি যোৱা, আৰু ডিষ্টেন্স হিলিং কৰিবা। ডিষ্টেন্স হিলিং প্ৰেক্টিচ কৰা, 2nd ডিগ্ৰীত আহিছে, ডিষ্টেন্স হিলিং প্ৰেক্টিচ কৰা। আৰু মই সেইদিনাখন যি তোমালোকক 7 চক্ৰটো কালাৰেদি শিকাই দিছিলো, তোমালোকে হিলিং কৰিছা নে কালাৰেদি? কৰিছো মেম। একদম ভিজুৱেলাইজ কৰিবা কালাৰেদি। তোমালোকক অলৰেডি মই 7 চক্ৰ শিকালো, ডিষ্টেন্স হিলিং শিকালো, ৱাটাৰ চাৰ্জিং শিকালো, চিবল শিকালো, আৰু চিটুৱেশ্যন হিলিঙো শিকালো। এতিয়া মই কি কি চিটুৱেশ্যন হিলিংটো গম পাইছানে? মই চিটুৱেশ্যন চিবল, পাইছো দেই ৰিজাল্ট। চিটুৱেশ্যন হিলিং মনিকাই কৰি কেনে ৰিজাল্ট পাইছে, মোক কৈ আছে তাই এইকেইদিন কণ্টিনিউয়াছলি চিটুৱেশ্যন হিলিং কৰি কেনেকৈ কৰিছা কৈ দিয়া। আজিলৈকে পাই আছো। আজিলৈকে পাই আছো। চিটুৱেশ্যন হিলিঙে বহুত ভাল কাম কৰে। চিটুৱেশ্যন মেম হিলিং পাহৰি গলো নহয়। মই কৈ আছো, ধৰা এতিয়া মনিকাৰ হাতৰ এখন ৰেষ্টুৰেণ্ট আছে, ম'ম' শ্বপ আছে তাহাঁতৰ। তাই মোৰ লগত কথা পাতোতে কেইদিনমান আগত, মই এইটো এক্সাম্পল দিবলৈ কাৰণে কৈ দিছো, কেইদিনমান আগতে ময়ও কৈছে, কৰিছিলো মেম, ময়ও কৰিছিলো। তুমিও কৰিছিলা ন? ম'ম' খিনি তাহাঁতৰ বোলে ঘূৰি আহে, বিক্ৰী নহয়। মই তেতিয়া কলো, মই ক্লাছত কলো, তাইক পাৰ্চনেলি কোৱা নাই, মই ক্লাছত কলো যে তোমালোকক যিটো লাগে লাগাটো, ধৰা এতিয়া তোমালোকক লাগে এক্সামত গলা, এক্সামৰ পেপাৰখন ভাল হ'ব লাগে। তোমালোকে ঘৰৰ পৰাই ভাবি যাবা, গাড়ীত গৈ আছা এক্সাম দিবলৈ, বাছত গৈ আছা, ৰিক্সাত গৈ আছা, য'ত গৈ আছা ভাবি যাবা মই গৈ আছো, চকুৰে চেৰেকি মাতি যাবা। এক্সাম হলটো তোমালোকে যদি আগতে ভিজুৱেলাইজ কৰিছা, চকুৰে চেৰেকি এক্সাম হলটো দিবা, দি লৈ ভাবিবা এক্সামৰ পেপাৰটো দিছে, এইখন পেপাৰ দিছে, পেপাৰখনতো অপেন কৰা আগতে পেপাৰটো চকুৰে চেৰেকি দি চাও, পেপাৰ ইমান ধুনীয়া পেপাৰ, এইখন পেপাৰটোতো মোৰ কাৰণে একদমেই ইজি, মই একদম ফৰাফৰ লিখিছো। এঘণ্টাৰ ঠাইত মই আধা ঘণ্টা লিখি আহিলো। সেইটো এটা চিটুৱেশ্যন হিলিং। এতিয়া যেনেকে মনিকাই কৰিছে, মনিকাই কি কৰিছে, হাজবেণ্ডে যায় দোকানত গৈ ম'ম' দিয়ে, গোটেই ম'ম' খিনি বিক্ৰী হৈ গ'ল, আৰু ধুনীয়াকে ঘৰত ফূৰ্তি কৰি আহি কৈছে যে মোৰ ম'ম' চব বিক্ৰী হৈ গ'ল। আজি মোৰ একদম এজনো এক প্লেটো মোৰ ঘূৰি অহা নাই। এই এনেকুৱা ধৰণৰ হিলিং কৰিছে, আৰু চকুৰে চেৰেকি দিছে। সেইটোৱে কয় চিটুৱেশ্যন হিলিং। চাকৰিৰ কাৰণে কি দিব লাগিব? চাকৰিৰ কাৰণেও ছেম চিটুৱেশ্যন হিলিং সেনেকেই দিবা। ইণ্টাৰভিউ আচ্ছা। দিবলৈ গৈছে, মই এতিয়া যোনে মোৰ পৰা কনচিভৰ কাৰণে মানে কিবা লয়, ব্ৰেচলেট লয়, মই তেওঁলোকক কৈ দিওঁ তোমালোকক ব্ৰেচলেট নহয়, তোমালোকে কি কৰিবা, তেওঁলোকে ৰেকি নিশিকা হলেও কথা নাই, মই তেওঁলোকক কওঁ তোমালোকে ৰাতিপুৱা শুই উঠি বা দুপৰীয়া বা কি কোনোবা এটা টাইম, 5 মিনিটৰ কাম হয় এইটো, এনেকে ভাবিবা যেন মই এনেকুৱা কৰিলো, ধৰা ঘৰত প্লেট, আজিকালি এইটো প্লেটত চাই ন, পজিটিভ ওলাইছে নে নিগেটিভ ওলাইছে, প্লেটটোত চালো, ওলোৱাৰ লগে লগে পজিটিভ ওলালে, শাহু মাক কলো, মোৰ মাক ফোন কৰি কলো, মোৰ হাজবেণ্ডক কলো, মই এইটো কনচিভৰ কাৰণে তোমালোকক শিকাই দিছো, তোমালোকে কব পাৰিবা। মোৰ শাহু মাক কলো, চাওকচোন মোৰ পজিটিভ ওলালে, মই কনচিভ কৰিলো। তাৰপিছত ডক্তৰ তালৈ গ'ল, মানে এটা ভিজন বৰ্ড লিখা বনাই ললা, ডক্তৰ তালৈ গ'ল, ডক্তৰে দেখালে, ডক্তৰে ক'লে তুমি প্ৰেগনেন্ট হয়, তোমাৰ 100%, তোমাৰ বেবীৰ হাৰ্টবিট ভাল হৈছে, হাত ভৰি ধুনীয়া হৈছে, চবখিনি হৈছে, ঘৰলৈ আহিলা, আমাৰ অসমীয়া নিয়মৰ ৰিচুৱেল যি আছে কৰিছে, আমিতো মই মোৰ অসমীয়া নিয়মৰ কথাখিনি কৈছো, পঞ্চমৃত পাতিছে, 7মহীয়া পাতিছে, 9মহীয়া পাতিছে, পাতাৰ পাছত বোলে একদম ডক্তৰ তালৈ মাজে মাজে গৈ থাকে, আল্ট্ৰাচাউণ্ড কৰে, যিখিনি প্ৰচেছিং, আল্ট্ৰাচাউণ্ড কৰিলে, আল্ট্ৰাচাউণ্ড কৰোতে কৈছে তোমাৰ বহুত ভাল হৈছে, গ্ৰথ ভাল হৈ গৈছে, চব ঠিক আছে। 9 মাহত তুমি হস্পিটেলত এডমিট হলা, তোমালোকে যি বিচাৰা, আজিকালিতো মানুহবিলাকে চিজাৰিনেই বিচাৰে, যি বিচাৰ, মোৰ এইটো ডেটত, মই ভাবিছো মোৰ এইটো ডেটত, মোৰ 1 তাৰিখে বেবী জন্ম হলে ভাল হ'ব, 1 তাৰিখে ডক্তৰৰ ওচৰত গৈছো, ধুনীয়াকে হেল্থি বেবী মোক জন্ম হ'ল, ডক্তৰে মোক কৈছে, নাৰ্ছে কৈছে, আকৌ ঘৰলৈ লৈ আহিলো, ঘৰৰ মানুহে, এইখিনি চিটুৱেশ্যনটো বনাই ল'বা, এটা কাহিনী বনাই ল'বা, সেইটোকে কয় চিটুৱেশ্যন হিলিং। মই গোটেই কেইটাতে এক্সাম্পল দি লৈছো। এতিয়া মই এটা কথা কওঁ হা, তোমালোকে হাঁহিব পাৰা, মোৰ
এটা টাইমত মোৰ ফাইনেন্সিয়েল বহুত বেয়া, মই বহুত প'ৰ আছিলো বুলি কব নাপায় কবলৈ তেনেকে। মই মোৰ হাজবেণ্ড জব কৰে, হলেও মানে মানুহৰ কেতিয়াবা কিবা প্ৰকাৰে পইচা টকা পইচা কথাটো ন, আমাৰ পইচাই বেয়া পালো, আমাৰ পইচাৰ বহুত প্ৰব্লেম হৈছিলে। তেতিয়া মই সদায় ৰাতি শুব টাইমত মোৰ টোপনি নাহে, মই এটা কথাই ভাবি শুওঁ, মোৰ ইমান টকা হৈ গল, মই এইটো কৰিছো, মই সেইটো কৰিছো, মই আমুকত যাওঁতে এনেকে পইচা পাইছো, এই লৈছো। মোকতো কোনেও পইচা বেগটো দি নিদিয়ে, মই পইচা বেগ হেৰাই পোৱা দেখো, মানে মই ইমাজিন কৰো, এইটো সপোন নহয়, মই বিচনাখনলৈ যোৱাৰ লগে লগে মই সেইটো ভাবো। সেই ময়ো ভাবো ভাবাখিনি মেম এইটো। সেই ভাবাখিনি মোৰ এতিয়া পূৰ হৈছে। সেইখিনি মই খুব তেতিয়া ভাবো নাজানিছিলো। এইটো মেম। এই 10 বছৰ আগত মই ভবা নাছিলো যে মোৰ 10 বছৰ আগত এইটো চিটুৱেশ্যন ফিলিং কৰি আছো বুলি ভবা নাছিলো। হয়, দেৰি লাগিলে মোৰ ফুলফিল হবলে, কিন্তু এতিয়া হৈছে নহয়। সেইটোৱে কয় চিটুৱেশ্যন হিলিং। এতিয়া আমাৰ ওচৰত পাৱাৰ টুল আছে, তেতিয়া পাৱাৰ টুলটো নাছিলে, এতিয়া পাৱাৰ টুল আছে। কি আছে? চকুৰে চেকি সঞ্চাৰ দিছিল। আমাৰ ওচৰত চিম্বল আছে। ভিজন বৰ্ডতো চকুৰে চেহেকি ইমাজিন কৰিম নে? চকুৰে চেকি ভিজন চোৱা, বৰ্ডত ভিজন বৰ্ডটো যদি তুমি বনোৱা, তোমালোকক সেইটো 3rd ডিগ্ৰীত শিকোৱা হ'ব, তাত বহুত ধুনীয়াকে কয়। গোটেই পৰ্দাখনতে চকুৰে চেকি দি, তাৰপিছত পৰ্দাখন খোল খাই গ'ল, পৰ্দাখনত তোমালোকৰ কি ভিজন কি আছে, বহুত টেকনিক আছে ভিজন বৰ্ড বনোৱা। চকুৰে চেহেকি দি দিলা, আৰু চকুৰে চেহেকি চেণ্ডউইচ মন্ত্ৰ, মই আগতেও কৈছো, আমাক যেতিয়া গুৰুৱে শিকাইছিলে, তেওঁৰ ষ্টুডেণ্টে কৈছিলে, আজি শিকি গলে বোলে, তেওঁ শিকি গল গুৰুৰ ওচৰত, চকুৰে চেহেকি চেণ্ডউইচ মন্ত্ৰটো, চকুৰে চেহেকি চকুৰে, এইটো চকুৰে, তাৰপিছত চেহেকি, তাৰপিছত চকুৰে, এইটো হৈছে চেণ্ডউইচ মন্ত্ৰ বুলি শিকাইছিল আমাক। সেই চেণ্ডউইচ মন্ত্ৰটো তেওঁ বোলে শিকি গল, কলে যে তোমাক যেতিয়াই যিটো লাগে চকুৰে চেহেকি চকুৰে, চকুৰে চেহেকি চকুৰে কৈ থাকিবা। তাৰপিছত তেওঁ ঘৰত ৰাতি মানে বহুত যে কুকুৰে হাল্লা কৰে, বহুত হাল্লা কৰিছে, কুকুৰকেইটা একদম কাজিয়া মাৰ পিট, মানে এনেকুৱা কৰিছে, কামুৰা কামুৰি কৰিছে। তেতিয়া তেওঁ সেই চিটুৱেশ্যন চকুৰে চেকি চকুৰে চেণ্ডউইচ মন্ত্ৰটো মাতিলে, মানে উইদিন 2 মিনিটছত বোলে কুকুৰ ঠাণ্ডা হৈ গল কুকুৰকেইটা। ঠিক তেনেকে তোমালোকে বোলে ক'ৰবাত গৈ আছা, মানুহ কাজিয়া লাগি আছে দেখিলা, তেওঁলোককো তোমালোকে হিলিং কৰি দিয়াচোন, চকুৰে চেকি। মই ভাল হৈ গ'ল বুলি ক'ম নে কাজিয়াখন, নে কি বুলি ভাল হৈ গ'ল বুলি ক'বা, চকুৰে চেকি চকুৰে, তেওঁলোকৰ ভাল হৈ গ'ল, তেওঁলোকৰ ফালে চাই লৈ ক'বা। মেম, হয়, মই নজনাকে আকৌ আগতে তেনেকে কৰিছো, মানে কাজিয়া পাজাৰৰ মাজত শুনি আছো 3rd হয়, পাৰ্চন হিচাপে, কিন্তু তাহাঁতৰ কাজিয়া মাজতো সোমাব নোৱাৰো। তাৰপিছত অৱস্থা চকুৰে কি ডিভাইন ষ্টপ, কাজিয়াটো ষ্টপ আৰু। বহুত মিৰাকল ৰিজাল্ট দিয়ে। আমি এতিয়া চকুৰে চেকি, আৰু চোৱা, খানাটো বনাই আছে, হাতা লৰাই আছে, চকুৰে চেকি কৈ থাকা না, কি যায় হাতত। আমি যেতিয়া শিকিছিলো, তেতিয়া কৈছিলে ৰেকি হিলিং কৰিলো, হিলিং কৰাৰ পিছত ষ্টপ। ইয়াত আমাক বন্ধ কৰি দিব দিলে, যে ৰেকি আহি থাকিব নালাগে। কিন্তু মই আজিও মোক অথনি মই ক্লাছ কৰোতে, তেতিয়াও ছাৰে কৈ আছে, খানা বনাই আছে, হাতেদি লৰাই আছে, কৈ থাকা চকুৰে চেকি। খানাখিনি হিলিং হ'ল নে? সেই খানাখিনি হিলিং হোৱাৰ পাছত মানুহখিনি পজিটিভ হ'ল নে? কাৰোবাৰ যদি প্ৰব্লেম আছে, প্ৰব্লেম খিনি দূৰ হ'ল নে? 1 ছেকেণ্ডে মই এচিটো লগাই আহো, বহুত গৰম লাগিছে। বমি কৰিলা নেকি? তাৰপিছতে লেট্ৰিন নহল? লাইটৰ গলে মই ক্লাছ কৰিম। মই আজি গৰম নালাগিব বুলি ভাবিছিলো, বৰষুণ দিছে, বহুত গৰম লাগিছে। চৰি দেই, ক্লাছ এৰি থৈ গৈছিলো। সেইটোৱে, তোমালোকে সেনেকে চকুৰে চেকি চকুৰে চবতে দিবা, চব জেগাতে। ল'ৰা ছোৱালী স্কুল গৈছে, চকুৰে চেকি চকুৰে। বস্তু হেৰাইছে, মোৰ অথনি এটা বস্তু মোৰ মুখৰ আগতে আছে, মই বিচাৰি পোৱা নাই, চকুৰে চেকি চকুৰে বুলি কৈ ৰুমটো এটা ৰুম ঘূৰি আহি চাইছো, সেই জেগাটোতে আছে। বস্তু হেৰাইছে, চাবি হেৰাইছে, কিবা তোমালোকৰ ক্লিপে হেৰাওক লাগিলে, মুখত খানা লিপষ্টিকে হেৰাওক লাগিলে, কৈ চোৱা। এই মোৰ লিপষ্টিকে মুখেদি হেৰাইছে, ক'লেই চকুৰে হৈ যাব চেকি। নে? ড্ৰ কৰিবও লাগিব নেকি? নহয়, মুখেদি কৈ যোৱা, চকুৰে চেকি চকুৰে কৈ যোৱা। আচ্ছা। মেম,
হয় আপোনাৰ ভিজন বৰ্ডখনতো আমি এতিয়াও 3rd ডিগ্ৰীতহে পাম। উম এতিয়া ভিজনটো ইনে কল্পনা কৰিলে হ'ব নহয়? হৈ যাব কল্পনা কৰিলে তেওঁ মানি লাগে মানি ভিজন বনোৱা ৰিলেশ্যনৰ লাগে ৰিলেশ্যনশ্বিপৰ ভিজন বনোৱা ভিজন বৰ্ডটো কি চিটুৱেশ্যন হাজবেণ্ডৰ স্বাস্থ্য, হাজবেণ্ডৰ ব্যৱসায় এইবিলাক ভাল হৈ যোৱাটো ভিজন বনাব পাৰিম নহয়? পাৰি তেওঁ নিজেও বনাব পাৰিব যে তেওঁ যে ৰেকি শিকা নাই তেওঁ বনাব নোৱাৰিব তেওঁকো বনাবলৈ দিবা তেওঁ নিজেও পাৰিব ভিজন মেম তেওঁ এইবিলাক কৰা মানুহ নহয়, ময়ে কৰিব লাগিব। চবৰে হাজবেণ্ডে নকৰে পাছত গৈ মোৰটোতো হয় মোৰ হাজবেণ্ডে এতিয়া তেওঁ মানে ষ্টেবল নহয় কথাবিলাক মই কেতিয়াবা তেওঁক সুধো যে তুমি যদি ভাল হৈ থাকিলা হয় মোক এইবিলাক কৰিবলৈ দিলা হয় নেকি এতিয়াও এনেকে কয় এনেকুৱা কথা এতিয়া চবৰে হাজবেণ্ড এনেকে কিন্তু এতিয়া যেনেকে জিতেন ছাৰ আহিছে ৰাজকমল আহিছে মুস্তাফা আছে মুস্তাফাক এবাৰ জইন কৰাহেন দেখিছিলো মুস্তাফা মতা মানুহও জইন কৰে এনেকুৱা কথা কিন্তু মোৰ মেম এই চব মানে দেই ঘৰত যেতিয়া নিয়মবিলাক সকলোখিনি চকুৰে মানে ধূপ যে দিওঁ হয় চকুৰে চেহেকি কৰি ধূপ দিয়াৰ পৰা কিন্তু মই হয় এটা বস্তু অবজাৰ্ভ কৰিছো হয় মোৰ হাজবেণ্ডৰ নেচাৰটো মানে অকমান উগ্ৰ টাইপ হয় ৰাফ মানে তেওঁ খুব মই হয় চকুৰে চেহেকি দি পেলাই ঘৰত যেতিয়া ধূনা দিয়া আৰম্ভ কৰিছো ধূপ দিয়া উম, তেওঁ উম, বহুত ঠাণ্ডা হৈছে ৱাটাৰ চাৰ্জটো মাইল্ড হয় ৱাটাৰ চাৰ্জ এতিয়া মানে একদম মৃদু ভাষাত কথাবিলাক কয় হুলস্থুলটো নকৰে ভাল লাগিছে এতিয়া হয় তুমি ধূপত দিয়া পানী প্ৰত্যেকটো এতিয়া খানাটোতো হয় তুমিয়ে দিবা হাজবেণ্ডক হয় ভাতটো দিবলৈ যাওঁতো অকল হাজবেণ্ড বুলি নহয় ভাতটো দিবলৈ যাওঁতে ল'ৰাক সকলো দিয়া ছোৱালীক দিয়া হাজবেণ্ডক দিয়া চবকে দিয়া চবকে মই কেতিয়াবা মোৰো যেতিয়া খং কিবা মানুহ হয় খংটোতো মোৰো আছে নথকা নহয় তেতিয়া খং উঠে মই কিয় খং উঠিছো তাৰপিছত চকুৰে চেকি অলপ কৰি দীঘলকে উশাহ লওঁ এৰো তাৰপিছত ঠাণ্ডা মুঠতে চকুৰে চেকি চবতে ইউজ কৰা পানীত ইউজ কৰা খোৱাত ইউজ কৰা কাম উম কৰাত ইউজ কৰা চবতে ইউজ কৰা লাইটটো গ'ল বোলে লাইটটো আহিব লাগে চকুৰে চেকি ইউজ কৰি চোৱাচোন মেম আমি আৰু পাৰ্কিং নাই পাৰ্কিঙত কোৱা চকুৰে হয় কোৱাচোন অ মেম যদিও ডিষ্টেন্স চিলিং কৰো যাকে কৰো তেওঁ যদি একচেপ্ট নকৰে কৰিব পৰা যাবনে বাৰু যাব যাব একচেপ্ট কৰিলে সোনকালে ভাল হয় কাৰণ তেওঁ ৰিচিভ কৰি কিনে তোমাক গ্ৰেটিটিউড এটা দিয়ে থেংক ইউ এটা দিয়ে কিন্তু যোনে ধৰা এতিয়া তোমাৰ এলকহল মই আগতেও কৈছো এলকহল এডিকশ্যন মানুহে কব নেকি মই এলকহল এৰিব লাগে তুমি মোক হিলিং দিয়া থেংক ইউ এতিয়াও নকয় আৰু কিছুমান এলকহল নহয় মানে কি হ'ল নিজৰে দেতা হয় যদিও মানে এইবোৰ ক্ষেত্ৰত বিলিভ নকৰে ত মই ভাবিছো মই ৰুমটো ইটো ৰুমৰ পৰা সিটো ৰুম দিও সেইকাৰণে খালি দেতাৰ পানীটোহে চাৰ্চ কৰো পানীটো চাৰ্জ কৰা আৰু ইটো ৰুমৰ পৰা সিটো ৰুমলৈ ডিষ্টেন্স চিলিং দিব পাৰা মই টাচ চিলিং অকল হাজবেণ্ডকে দিছিলো আৰু মই তেতিয়াও মোৰ ভাল লগা নাছিল আৰু ছেকেণ্ড টাইম মই দিছিলো মই যেতিয়া অফলাইন ক্লাছ কৰিছিলো প্ৰেক্টিকেল দেখাবলৈ মই গুৱাহাটীত কৰাইছিলো মোৰ তেতিয়াও ফিল ভাল হোৱা নাছিলে মই ডিষ্টেন্সতে মই ভাল পাওঁ টাচ চিলিং মই ইমান ভাল নাপাওঁ দেতাৰ মানে প্ৰষ্টেটৰ আছে তাৰপিছতে হেৰি থাইৰইডৰ আছে প্ৰেচাৰ আছে আৰু বেমাৰ জেগাত বিশেষকে মনৰ বেমাৰটো অলপ বেছি এৰিব নিবিচাৰে মানে তেওঁক তুমি পজিটিভ কৰি দিয়া মাইণ্ডটো তেওঁৰ মাইণ্ড সেইকাৰণে পজিটিভ হৈ গ'ল বৰ্তমানলৈকে অকল মই পানী চাৰ্জটোহে কৰি আছো কৰি থাকা গা ধোৱা পানীও চাৰ্জ কৰি দিয়া খোৱা পানীও চাৰ্জ কৰি দিয়া চব পানীয়ে চাৰ্জ কৰি দিয়া ৰুমত যে আমি যে ঘৰ যে মুচু যে ঘৰ মোচা নিমখ কিন্তু ঘৰ মোচা পানীৰ কাৰণে নিমখটো চাৰ্জ কৰি থৈ দিয়া ঘৰ মোচাতে নিমখ দিওঁ আৰু হেৰি কৰি দিওঁ ধৰি লওক ভিনেগাৰ অকমান তেনেকে কৰি পেলাই ঘৰ মুচো আৰু সেইটোৱে যদি মানে নিমখ এনে চিম্পুল নিমখ দিলা চকুৰে দি কেনে চেকি দি কেনে চাৰ্চ কৰি দিয়া অ হেৰি বেলেগ মানুহৰ যদি মনৰ পৰা নিগেটিভিটি আঁতৰাবলৈ কাৰণে মানে কেনেকে হেৰি কৰিব লাগিব ফিল কৰিব লাগিব তুমি সেইটোত চিটুৱেশ্যন হিলিং দিব পাৰা প্ৰথমতে তেওঁক কানেক্ট কৰি ল'বা ডিষ্টেন্স হিলিং দিবা ন ডিষ্টেন্স হিলিং দি গোটেইকেইটা বডিত যদি 12 পইণ্ট হিলিংটো দিবাই
দিয়াৰ পাছত 12 পইণ্ট হিলিং দি থাকোঁতে পজিটিভ এফাৰ্মেশ্যন দি থাকিব, তেওঁৰ নিগেটিভিটি আঁতৰি গ'ল, তেওঁৰ মনৰ পৰা বেয়া ভাববিলাক আঁতৰি গ'ল, গোটেইখিনি দি তাৰপিছত ক্ৰাউন চক্ৰত অলপ বেছিকে হিলিং দিবা। তাৰপিছত অকমান সময় ভাবিবা। হিলিং কৰাৰ পাছত যেতিয়া এটা মানে আমি ডিষ্টেন্স হিলিং দিলো নহয়, হিলিং কৰাৰ পাছত 2 মিনিট হলেও 1 মিনিট হলেও সেই মানুহজনৰ, চাপোজ তুমি নিগেটিভ আঁতৰাবলৈ হিলিং কৰিলা, তেওঁ নিগেটিভ খিনি আঁতৰি গৈ পজিটিভ হৈ যোৱাৰ পাছত তেওঁ কেনেকুৱা হ'ব মানে ধৰা চাপোজ মোৰ তাত নিগেটিভ আছিল, নিগেটিভ হৈ যোৱাৰ পাছত গোটেইখিনি আঁতৰাই দিলা, হিলিং কৰি আঁতৰাৰ পাছত মোৰ কেনেকুৱা হ'ম, মই কেনেকুৱা হ'ব লাগে, তুমিতো জানা ন তেওঁক নিগেটিভ আঁতৰোৱাৰ পাছত এনেকুৱা হ'ব লাগে। সেই বিহেভিয়াৰটো তুমি অলপ ভিজুৱেলাইজ কৰিবা 5 মিনিট মান। তাৰপিছত তেওঁ তোমাক থেংক ইউ কোৱা দেখিবা আৰু তুমিও তেওঁক থেংক ইউ ক'বা। তেওঁ তোমাক থেংক ইউ ক'ব, তোমাক ক'ব যে থেংক ইউ, তুমি মোৰ কাৰণে এইখিনি কৰি দিয়াৰ বাবে মই তোমাক ধন্যবাদ জনাইছো, আৰু তুমিও ক'বা অ থেংক ইউ, তাৰপিছত এনেকে হিলিং কৰিবা। থেংক ইউ। বা উম কথা এটা সুধো, এই হেৰি তোমাৰ এনজাইটি বা ডিপ্ৰেশ্যন এনেকুৱাবোৰৰ কাৰণে কেনেকে কৰিব, মানে ডিষ্টেন্স হিলিং কেনেকে কৰে, মানে মই নাজানো সেইটো বস্তু। তুমি কোনে কৈছা ডলি এতিয়া তুমি ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা ছেকেণ্ড ডিগ্ৰীলৈ আহিছা, তুমি ডিষ্টেন্স হিলিং মই নেক্সট আগৰ ক্লাছত শিকাইছো। তুমি ভিডিঅ' তোমাক দি দিয়া হ'ব, ভিডিঅ' থাকে, মোৰ সৰু সৰু ক্লিপ থাকে ভিডিঅ'ৰ, তোমাক দি দিয়া হ'ব, মানে কেনেকে কৰিব লাগে তাত ধুনীয়াকে বুজাই দিয়া হ'ব। যদি তুমি বুজি নোপোৱা গ্ৰুপত আকৌ কুৱেশ্যন সুধিবা, মই গ্ৰুপত আকৌ কৈ দিম। হ'লেও মই কৈছো থুলমূলকে, মানে সেইটো এটা প্ৰচেছিং থাকে। তোমাৰ চিম্বল কেইটাও আজি তোমাক দি দিয়া যাব, ডিম্পিয়া অলৰেডি চাগৈ অলপ দিছেই তোমাক। দিছে অ, চিম্বল কেইটা ক'ত আঁকিব লাগিব? চিম্বল কেইটা ফাৰ্ষ্টতে তুমি কপি এখনত আঁকি প্ৰেক্টিচ কৰিবা গোটেইকেইটা চিম্বল। তাৰপিছত সেই চিম্বল কেইটা আমি ইয়াত ভিজুৱেলাইজ কৰিব লাগিব। তুমি এনেকুৱা হৈ যাব লাগিব চকুৰে, তুমি এতিয়া চকুৰে মাতিলা, চকুৰে 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 তোমাৰ চকুৰ আগত চকুৰে ভাহি থাকিব লাগিব, এনেকে এডাল 7 উল্টা পাকত 3 পাক আধা তোমাৰ সন্মুখত চকুৰে ভাহি আছে। দেখিছো তাৰমানে এনেকুৱা হৈ যাব লাগিব, চকুৰে মাতিলো, চকুৰে আহি গ'ল চেক। এতিয়া তোমাক মই কৈছো কেনেকে ভিজুৱেলাইজ কৰিব লাগিব, কেনেকে কল্পনা কৰিব লাগিব। তুমি তোমাৰ আলমাৰীত তোমাৰ কাৰণে তোমাৰ ফেভৰেট ড্ৰেছটো ক'ত আছে তুমি গম পোৱা নে? আলমাৰীটো খুলি তোমাক মই যদি কওঁ তোমাৰ ফ্ৰিজত কি আছে, তুমি চকুটো বন্ধ কৰা, তোমাৰ ফ্ৰিজত কি আছে তুমি ক'ব পাৰিবা তাৰমানে, কাৰণ তুমি ফ্ৰিজটো চাই থাকা। তোমাৰ ফ্ৰিজত পানী বটলটো, এইটো পানী বটল ক'ত আছে তুমিতো ক'ব পাৰিবা ন। বা তোমাৰ মই যদি কওঁ তোমাৰ চকু বন্ধ কৰা, তুমি বিয়া হৈছে নে মই নাজানো দেই চৰি, তোমাৰ মানে চকু বন্ধ কৰা, মই যদি কওঁ মাক ভাবা, তুমি মাক ভিজুৱেলাইজ কৰা, চকুকেইটা বন্ধ কৰিলে তোমাৰ মাৰ চেহেৰাটো মনত আহি যাব নে নাযায়? চ' তেনেকুৱা হৈ যাব লাগিব চকুৰে কেইটা। যেতিয়া তুমি মাতিবা, সদায় আমি তোমাক আবাহন কৰা ভিডিঅ' দি দিয়া যাব, আবাহন কেনেকে কৰিব তুমি নেক্সট ক্লাছত আৰু বেছিকে ভালকে শিকিবা। মোৰ ক্লাছ ৰিপিটলি হৈ থাকে, তুমি জইন হৈয়ে থাকিব পাৰিবা। চকুৰে 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 যেতিয়া মাতিম, ড্ৰ কৰিম আমি, চকুৰেটো এনেকে ড্ৰ কৰিম হাতত, ড্ৰ কৰোতে যিমান পাক হয় কথা নাইকিয়া, কিন্তু 3 বাৰ মুখেদি মাতিব লাগিব, চকুৰে 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 স্থাপিত হোৱা, স্থাপিত সেইখিনি তোমাক দি দিয়া যাব। আৰু বুজি নাপালে আৰু তুমি গ্ৰুপত সুধিবা। আৰু ডিষ্টেন্স হিলিং তুমিতো ফাৰ্ষ্ট ডিগ্ৰী বেলেগত শিকিছা? ফাৰ্ষ্ট ডিগ্ৰীটো মই যোৰহাটতে লৈছিলো, মই যোৰহাটৰ। সেইটোৱে যোৰহাটৰ হয়, কিন্তু ফাৰ্ষ্ট ডিগ্ৰী তুমি শিকিছা যদি মোৰতো অলপ বেলেগ কাৰণে মই তোমাক ভিডিঅ' বিলাক দি দিব দিছো। মই চাইছো অথনি অলপ অলপ। চাইছা ন? শুনা এতিয়া ময়ো 24 পইণ্ট কৰিছিলো, 24 পইণ্টটো তোমালোকেও কেতিয়াবা মোৰ অডিঅ' দিয়া আছে, কৰিব পাৰা অডিঅ' শুনি লৈ। কিন্তু 24 পইণ্ট নকৰাকৈ এনেকুৱা পইণ্ট কেইটামান আমাৰ ছাৰে বাছি উলিয়াইছে, 12 পইণ্ট। তুমি ফাৰ্ষ্ট সপ্তাহত 12 মিনিটকে দিয়া, তাৰপিছত যদি তোমাৰ সময় থাকে 3 মিনিটকে দিয়া, 36 মিনিট হিলিং কৰিব পাৰিবা। 12 মিনিট হিলিং কৰি যিখিনি সদায় প্ৰেক্টিচ কৰি 12 মিনিট সময় যদি ৰাতিপুৱা সময়ত 12টা পইণ্টত দিলে, আৰে ইমান ভাল লাগিছে মই আকৌ এবাৰ দিওঁ, সেনেকে দিবলৈ মন যাব। কিন্তু তোমাক যদি মই কওঁ তুমি 24 পইণ্ট কৰিবই লাগিব, 24 পইণ্ট আজি দিনটোৰ ভিতৰত তুমি 12টা বজালৈকে 24 পইণ্ট কৰিব লাগিব, নহলে তুমি ৰেকি নোপোৱা, ৰেকি তোমাৰ হাতত নাথাকিব, তোমাৰ বডিত হিল নহব। তেতিয়া তোমাৰ মাইণ্ডটো ক'ত গৈ থাকিব? নহবটোত গৈ থাকিব মাইণ্ডটো, নহব ক'লে আজি মোৰ 6 তুমি 6টা পইণ্ট কৰিলে কিমান হ'ব? 6 × 3 18 মিনিট। 18 মিনিট সময় তুমি ৰাতিপুৱা এবাৰ দিলা, গধূলি এবাৰ দিলা, তেনেকে তুমি 72 মিনিট নিজক দিব লাগিব। 72 মিনিট তুমি নিজক যদি দিব নোৱাৰা, হিলিং কৰিব নোৱাৰা, তোমাৰ গধূলি ৰাতিলে কি মনত আহিব? আজি মোৰ এইকি নাপালোৱে, মই 72 মিনিট হিলিং নকৰিলো, নাপালোৱে। নাই নাপালো, তুমি যিখিনি পাইছিলা সেইখিনিও তোমাৰ মনৰ পৰা ওলাই গ'ল।
তাতকে 12 পইণ্ট কৰা 12 মিনিট। তুমি 12 মিনিট কৰি যিটো ছেটিছফাই হ'বা, যিটো মনৰ পৰা মই আজি মোৰ কাৰণে হিলিং কৰিলো, বাছ হৈ গ'ল। আৰু সেই নাপালো বুলি ভাবাতকে এই পালোটোত কৰা। বুজি পাইছা? আকৌ বোলে মেমে দেখোন 12 মিনিটহে কৰিবলৈ কৈছে, 12 মিনিটতে মই ৰেকি হিলিং হৈ যাব নে? কৰিছোৱা, প্ৰেক্টিচ কৰিছোৱা। পাছত যেতিয়া তোমাৰ সময় পাবা, বোলে আজি চানডে হয়, মোৰ অফিচ নাই, স্কুল নাই, মই 12 পইণ্ট কৰো, 24 পইণ্ট কৰো, তোমাৰ কথা। ভাল লাগে, 24 পইণ্ট কৰিলে ভাল লাগে, কিন্তু একেলগে কোনো আমি 72 মিনিট বহি থাকিবলৈ সময় নাই কাৰো এতিয়া। পাৰিব? কোনোবা তোমাৰ কলেজ যাবলৈ থাকিব, কাৰোবাৰ ল'ৰা ছোৱালী টিফিন দিবলৈ থাকিব, অফিচলৈ হাজবেণ্ড পঠিয়াবলৈ, মা দেউতাক চাব লাগিব। চব 12 মিনিটে কৰা। আৰু গোটেই বোলে দিনটো আজি মই হিলিং কৰিব পৰা নাই, আজি কি কৰিম? ৰাতি আবাহন কৰিলা, হাত চক্ৰত হাত দিয়া, শুই থাকা। হাত য'ত যায় যাওক ৰাতি শুই থাকোতে, কিন্তু তুমি মৰ্ণিং ফ্ৰেছ হৈ উঠি আহিবা। বডিত একো বেমাৰে নাথাকিব, মন চন ভাল লাগি তুমি উঠি আহিবা। বা ৰিলেশ্যনশ্বিপৰ কাৰণে কেনেকে হিলিং দিব লাগিব? ৰিলেশ্যনশ্বিপৰ কাৰণে চিবলত ভৰাই লৈ হিলিং দিব পাৰে, বহুত কেইটা প্ৰকাৰৰ আছে। তোমাৰ যাক হিলিং কৰিবা ৰিলেশ্যনশ্বিপৰ কাৰণে, ধৰা এতিয়া জোনমণিক আৰু কাৰোবাক ইয়াত এগৰাকী ধৰক কাক ধৰিম এতিয়া, ক'ব বোলে মোৰ লগত বেয়া কৰিবলৈ বিচাৰিছে নেকি এতিয়া। জোনমণি আৰু ডিম্পীক বোলে ৰিলেশ্যন ভাল কৰিবলৈ লাগে, তেওঁলোক দুজনক সন্মুখত থিয় কৰাই ল'বা। ভিজুৱেলাইজ ন? ভিজুৱেলাইজ। তাৰপিছত ভিজুৱেলাইজ কৰি পিনি তেওঁলোকৰ নেভেল টু নেভেল কানেকশ্যন দেখিবা, হোৱাইট লাইট কানেকশ্যন দেখি, তেওঁলোকক দেখি বলৰ ভিতৰত ভৰাই দিবা, হোৱাইট বলৰ ভিতৰত ভৰাই লৈ বলত চকুৰে চেকি দিয়া আৰু এফাৰ্মেশ্যন দিয়া, তেওঁলোক সম্পূৰ্ণ সুস্থ হৈ গ'ল, তেওঁলোকৰ ৰিলেশ্যনশ্বিপ আগতকে ভাল হৈ গ'ল, ইজনে ইজনক সন্মান কৰে, জোনমণিয়ে ডিম্পীক সন্মান কৰে, ডিম্পীয়ে জোনমণিক সন্মান কেয়াৰ কৰে। এই যিমানখিনি আমাৰ পজিটিভ এফাৰ্মেশ্যন আছে দি যোৱা। তাৰপিছত দি যোৱাৰ পাছত ভিজুৱেলাইজ কৰা, তেওঁলোকে যেতিয়া ৰিলেশ্যনটো ভাল হৈ যাব, ভাল হোৱাৰ পাছত কি কৰিব? ইজনে ৰেষ্টুৰেণ্ট লৈ গ'ল, ফুৰিব লৈ গ'ল, যদি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হয় ডেটিঙত গ'ল, ৰেষ্টুৰেণ্টত গ'ল, কোনোবা আৰু হাজবেণ্ড ৱাইফ হ'লে তোমাক মই বহুত ভাল পাওঁ, এনেকুৱা ধৰণৰ এফাৰ্মেশ্যন বিলাক মানে ভিজুৱেলাইজ কৰিবা। আৰু কৰি তেওঁলোকে চাবা, সেনেকে কৰিলে বহুত ভাল ৰিলেশ্যনৰ হিলিং হয়। মই এনেকেই মই আৰু মণিকাক শিকাইছিলো নেকি, মণিকাই কৰি আছে, ৰিজাল্ট কিন্তু মোৰ তাত আহিছে, ভাল ৰিজাল্ট কৰি পাইছে। চেম তেনেকেই কৰি আছে। তেনেকে ডিম্পীয়েওতো কৰিছে আগতে, ডিম্পীয়েও ৰিজাল্ট পাইছে। আৰু অনামিকাহঁতেতো আৰু সিহঁতি চবেই কৰে, মই গম পাওঁ, আমাৰ পুৰণা ষ্টুডেন্ট বিলাকে তেনেকেই কৰা। মেম নিজকো ল'ব পাৰিম চিবলত? পাৰি। নিজক বোলে কাৰোবাৰ লগত তোমাৰ হিলিং কৰিতে চিবলৰ ভিতৰত ভৰাই লোৱা নিজক। বলটো পিংক কালাৰ ল'ব পাৰা, বলটো হোৱাইট কালাৰ ল'ব পাৰা, বলটো ৰিলেশ্যনশ্বিপৰ হিলিং হলে পিংক কালাৰ লোৱা বলটো। তেতিয়া মোৰ লগত ভাল হৈ গ'ল বুলি ক'ম। মোৰ লগত ৰিলেশ্যনশ্বিপ, তেওঁ আৰু মোৰ ৰিলেশ্যনশ্বিপ ভাল হৈ গ'ল, তেওঁ মোক বহুত কেয়াৰ কৰে, মই তেওঁক ভাল পাওঁ, তুমি মোক বহুত ভাল পা, তুমি মোৰ লগত যিখিনি কৰিছিলা তাৰ বাবে মই তোমাক মাফ কৰি দিছো, তুমিও মোক মাফ কৰিছা। এনেকুৱা বিলাক এফাৰ্মেশ্যন দি 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 তাৰপিছত ভিজুৱেলাইজ কৰা, একদম বহুত ভাল, হাগ কৰিছে, ফুৰাবলৈ নিছে, এইটো আনি দিছে, গিফ্ট দিছে, মানে এই বস্তুখিনি নিজৰ ওপৰত কথা, কি ভাবিছা? তেওঁ তোমাক গিফ্ট আনি দিছে, তুমি যদি ভাবা যে এনেও গিফ্ট দিয়া, যেতিয়া ৰিলেশ্যনশ্বিপটো ভাল হোৱাৰ পাছত গিফ্ট এটা দিলে আৰু মনটো ভাল লাগে, সেনেকুৱা হ'ল বুলি ভাবিলেই হ'ল। আৰু তাৰপিছত এইটোও কৰিব পাৰা, মই যিটো আই এম চৰি, ফৰগিভ মি প্লিজ, থেংক ইউ, আই লাভ ইউ, এইটো কৰিবলৈ শিকাইছো, সেইটোও কৰিব পাৰা। হয়। বা মই কৰিছিলো, কিন্তু মোৰ ভাল ৰিজাল্ট এটা পাইছো। মই মানে মনে মনে হেৰি কৰি আছো, কোৱা নাই আৰু, কিন্তু আজি মানে মই ফিল কৰিছো, কালি কৰিছিলো জাষ্ট দেই মই এইটো, মানে কিন্তু মোৰ মানে কি হ'ল, দাদাজনে মানে কি কৰে, আগতে নপঠায় তেনেকে, কিন্তু কালি একদম ধুনীয়াকে কৈছে, ধুনীয়াকে থাকিব দিছে, কৰিছে, মানে ভাল লাগিছে। আৰু এটা কথা, মই আপোনাৰ পৰা নিশিকা আগতে ক্ৰিষ্টেল লৈছিলো জবৰ কাৰণে। হয়। কিন্তু জবটো মই পাব নালাগিছিলে, জবটো বেলেগ এজনে পাব দিছিলে, মই জাষ্ট এনেই ইন্টাৰভিউ দিব গৈছিলো তাত। তাৰপিছত ইন্টাৰভিউ দিবলৈ যাওঁতে জবটো পাই বেলেগ 14 গৰাকী আছিলো আমি তাত, সেই ব্লকৰ জবটোৰ কাৰণে। কিন্তু জবটো মানে মই কেনেকুৱাকে মই পাই গলো মই নিজেই নাজানো, কিন্তু মোৰ নামটো মানে নাছিলে তাত, মই পাব নালাগিছিলে, মোৰ লগৰ বেলেগ এজনী পাব লাগিছিলে।
কিন্তু সেই জবটো মানে হঠাৎ পাই গলো কিন্তু আৰু মই এটা বেয়া দেখিছে ব্ৰেচলেট ছিগি গ'ল ব্ৰেচলেটডাল তুমি চাগৈ কোনোবা নিগেটিভ জনৰ পৰা পাৰ হৈছিলে তাৰ কাৰণে ছিগল কিন্তু মোৰ জব চাকচেছৰ ব্ৰেচলেটডাল ৰাখি থৈছো পেলাই দিয়া নাই মণিকেইটা এনেকে কাগজ এখনত সুমুৱাই থৈ দিছো পেলাই দিবা বা গছৰ গুৰিত বা মাটিত পুতি দিবা ক্ৰিষ্টেল এনেকে ছিঙি গলে হেৰি গলে পিন্ধিব নালাগে মোৰ এই জব চাকচেছৰ ব্ৰেচলেটডাল মোৰ বহুত বহুত মানে প্ৰমাণ পোৱা মই বহুত প্ৰমাণ পাইছো মানে মই নিজে এতিয়া সেয়া মই জাষ্ট মই এনেই গৈছিলো গম পাই পেলানি ইণ্টাৰভিউটো দিবলৈ তাৰপিছত মোৰ ইমান ভাল লাগিছে মানে জবটো পাই পেলানি মোৰ এগেইনষ্টত সিহঁত আছিলে মই পাও নাই মই জাষ্ট জবটো দিব গৈছিলো ব্লকত তাৰপিছত মোৰ মানে বহুত ভাল লাগিছে তেতিয়া মই থেংক ইউ মই তেতিয়া ৰেইকিৰ লগত মই তেতিয়াই কানেক্ট আছিলো আপোনাৰ লগত মই কথা পাতি থাকো মোৰ তেতিয়াৰ পৰাই মানে ইচ্ছা আছিলে শিকিবৰ কাৰণে আৰু সেইদিনা হঠাৎ মই শিকা নাছিলোৱে ভবা নাছিলো কিন্তু মোৰ চাগে ৰেইকিৰ লগত কানেক্ট আছে সেইকাৰণে মোৰ হঠাতে মই জইন হৈ গলো সেইটোৱে কওঁ তাৰমানে কি জানা ৰেইকি শিকিবলে মই এটা কথা কওঁ ৰেইকি শিকিবলে মোক বহুত আগতে পইচা দি থোৱা মানুহ এতিয়ালৈকে শিকিব পৰা নাই বহুত আগতে তেওঁ ফিজ দি থলে যে মেম মই শিকিম পইচাটো লওক মই শিকিম কিন্তু তেওঁ এতিয়ালৈকে শিকিব পৰা নাই ৰেইকিয়ে যেতিয়া মাতিব যে কানেকশ্যন যেতিয়া হ'ব তেতিয়াহে পাৰে এক্সাম্পল এতিয়া মোৰ ভন্টিয়ে তাইক মই আজি 2 বছৰ মানৰ আগতে শক্তিপাত দিলো 2 বছৰ মানৰ আগতে শক্তিপাত দিলো কিন্তু তাই কৰা নাই কি একো তাই এতিয়াহে আজি 2 মাহ মানৰ পৰা বোলে নহয় ময়ো কৰিম আহিছে তাৰমানে কি কানেকশ্যনটো এতিয়াহে হৈছে মই শক্তিপাত দিলো হিলিং শিকাই পঠালো এইটো কৰিলো সেইটো কৰিলো অলপ নকৰা নহয় কৰি আছে কিন্তু মানে মই যেনেকে অকল পানী চাৰ্জ কৰি থাকে ভিডিঅ' চাওঁ আপোনাৰ আগৰ পৰাই কানেক্ট আছিলো আৰু মই হঠাৎ এইখনতে লিখো দেই এইখনতে 520 লিখো মোৰ যেতিয়া আৰ্জেন্ট মানে মানি দৰকাৰ হয় মোৰ সেইদিনা মোৰ দোকানত মানে বিজনেচ অকমান ভাল নহয় ন মই ভাবি থাকো মোৰ হঠাৎ মোৰ মানে আপোনাৰ 1500 টকা আহি পালে 1000 টকা এটা মোৰ দৰকাৰ হৈ আছিলে দোকানত তাৰপিছত মই ভাবি আছো মই 520 লিখিলো লিখি মই চকুৰে ৰেইকি চকুৰে সঞ্চালক এনেকে মাতি আছিলো মই দিনটো মাতি আছো মানে মোৰ পইচাটো হঠাৎ মই পাই গলো বুলি মানে মোৰ আৰ্জেন্ট মানি লাগিছে মই পাই গলো বুলি এনেকে মাতি আছিলো শেষত মানে মই দাদা এজনক হঠাৎ ফোন কৰিলো দাদা মোৰ এনেকে 1000 টকা এটা দৰকাৰ হৈছিলে আৰু 1500 টকা এটা মানে একো না বুলি নকব কৈছে মই গৈ আছো দিবলৈ এনেকুৱা মানে মোৰ ভাল লাগিছে সেইকাৰণে হয় বহুত এনেকুৱা মিৰাকল ৰিজাল্ট বহুতেই পোৱা যায় বহুতেই মানে মই এতিয়া চাব ৰিচেন্টলি মই মেনিফেষ্ট কৰি মই পাহৰি থাকিলো মই গাড়ী ল'ম বুলি নিজৰ কাৰণে কাৰণ চোৱা মোৰ ছমাহো হোৱা নাই 5 মাহৰ আগতে এখন গাড়ী কিনিছোৱে মই হয় মেনিফেষ্ট কৰিছিলো মই লাগে বুলি মোৰ মনত এটা ভাৱ আছে যে মোক এখন লাগে সৰু গাড়ী ঘৰখনৰ কাৰণে এখন ডাঙৰ গাড়ী কিন্তু মই ভাবা নাই যে এনেকৈ একদম এনেকে আহি যাব বুলি এই বস্তুটো ৰেইকি বা চকুৰে চেৰেকি মই চাগৈ সেই টাইমত যিখিনি টাইমত ভাবিছিলো চকুৰে চেৰেকি তেতিয়াই এফাৰ্মেশ্যন দি থৈছিলো মোৰ মেনিফেষ্ট এইটো নহয় যেন মই আজি দিছো এতিয়া ধৰা আৰ্জেন্ট মানিৰ কাৰণে সেইটো 52074180 সেইকেইটা সংখ্যা কেইটাটো মই ভাবো মোৰ লগত একদম পুৰা মানুহে কয় যে ছাবকনচিয়াছ মাইণ্ডত প্ৰগ্ৰেমাইজ হৈ গৈছে সেই নাম্বাৰ কেইটা কিন্তু তুমি কিছুমান বস্তু চাবা তুমি আজি মেনিফেষ্ট কৰা তোমাৰ এবছৰৰ পাছত তুমি পাব পাৰা এমাহৰ পাছতো পাব পাৰা 2 মাহৰ পাছতো পাব পাৰা কেতিয়াবা কিছুমানে নেক্সট ডেও পাব পাৰে সেইকাৰণে আমাৰ মাইণ্ডটো সদায় পজিটিভ কথা চিন্তা কৰি থাকিব লাগে সদায় পজিটিভ ভাৱটো আহি থাকিব লাগে নাই পোৱা নহল কিবা হ'ল কিবি হ'ল এইবিলাক ভাবি থাকিব নালাগে আজি মোৰ গোটেই দিনটো ক্লাইণ্ট আছিলে তাৰে এহাল আহিছিলে টিচাৰ হয় তেওঁলোক হাজবেণ্ড এণ্ড ৱাইফ টিচাৰ দুয়োগৰাকী টিচাৰ তেওঁলোকৰ ল'ৰাকেইটাৰ কাৰণে আহিছিলে তাৰপিছত মোক ক'লে যে ল'ৰাটো PA3 এনেকে কিবা এক্সামত তেওঁ ল'ৰাটো এক্সাম ভাল হোৱা নাইকিয়া একদম কম নাম্বাৰ পাইছে এইবাৰ কি হয় ঠিকান নাই ইমান টেনচন হৈ আছে মই কৈছো ল'ৰাটোক সেইটো কথা আপুনি এক্সামৰ পাছত কেইবাৰ ক'লে সদায় ৰাতিপুৱা গধূলি তাক মনত পেলাই বোলে তই ফেইল কৰিছ নহয় এইবাৰ ভালকে পঢ়চোন নহলে আকৌ ফেইল কৰিবি মই বোলো আপুনি কিমান বাৰ তাক এফাৰ্মেশ্যন দিলে আকৌ ফেইল কৰিবি তাক ক'ব লাগিছিল বাবা এবাৰ বেয়া হ'ল যি হ'ল তুমি অহাবাৰকে তোমাৰ ভাল হ'ব কথা কেনেকে ক'ব লাগে বুজি পালা মাকে তাক ল'ৰা হিচাপে ক'লে যে তুমি ভালকে পঢ়া নহয় ভালকে নপঢ়িলে তুমি ফেইল হবা ফেইলে হ'ব কেলে ফেইল হবা কৈ গৈ আছে ন যদি মাকে যদি তাক ক'লে তুমি এবাৰ বেয়া কৰিলা একো কথা নাইকিয়া নেক্সট টাইম তুমি ভালকে পঢ়া ভাল হ'ব সঁচাকেই ভাল হ'ব তেতিয়া মই মাহঁতক গোটেই বস্তুখিনি হাজবেণ্ড এণ্ড ৱাইফক মই বুজালো তেতিয়া ছাৰজনকো ক'লো ছাৰ আপুনি
এজন ছাবজেক্ট টিচাৰ হয়, মেথছৰ ছাবজেক্ট টিচাৰ, আপুনি কালি প্ৰেক্টিকেল কৰি গৈ চাব, এটা গাধা ষ্টুডেণ্ট ল'ব, একদম চবতকে যোনটো আপোনাৰ ক্লাছৰ গাধা ষ্টুডেণ্ট, তাৰ ওচৰত গৈ তাক পিঠিত থপথপাই ক'ব যে বাবা তুমি দেখোন আজিকালি মেথছত ভাল হৈছা, এনেই কওক তুমি মেথছত ভাল হৈছা ন, তুমি মেথছটো ইমান ধুনীয়াকে কৰিছা। সি কি কৰিব জানা, ঘৰত গৈ ছাৰে মোক ভাল হৈছে বুলি কৈছে, সি আৰু মানে প্ৰেক্টিচ কৰিব আৰু ভাল হৈ যাব, কালি মোক ছাৰে এইটো যদি মই আৰু ভালকে কৰি যাওঁ ছাৰে মোক আৰু ভালকে ক'ব। তো এই কাৰণে আমি সদায় এফাৰ্মেশ্যনটো মেইন হয়। তেতিয়া ছাৰে কৈছে মই কথাটো ভাবা নাছিলো, হয় মই ইমান দিন পঢ়াই আছিলো, কিন্তু আপুনি কোৱা কথাটো মোৰ আজি মাইণ্ডত ধৰিছে। আমাৰ টিচাৰ বা কিবা বা মাক বাপেকে হওক, ঘৰত যদি দুটা ল'ৰা ছোৱালী থাকে, যোনটো ল'ৰা ছোৱালী চোকা তাকহে মৰম কৰে, তাকহে কৈ থাকে বাবা মোৰ ডাঙৰ ল'ৰাটো বহুত ভাল পঢ়াত, সৰুটো ইমান ভাল নহয়, কওঁনে আমি তেনেকে? সেইখিনিয়ে হয় এফাৰ্মেশ্যন হয় হৈ যায়, সেইখিনিয়ে এফাৰ্মেশ্যন হৈ যায়। ষ্টুডেণ্টৰ এতিয়া টিচাৰ বিলাকে চাবাচোন, সদায় তাহাঁতি ফকাচটো ক'ত দিয়ে, চোকা ষ্টুডেণ্টক দিয়ে, চোকা ল'ৰা ছোৱালীৰ ওপৰত দিয়ে ফকাচটো, গাধাটোৰ ওপৰত নিদিয়ে, গাধাটোৰ ওপৰত ফকাচ দিয়ক, তাক বুজাওক, চোকাটো এনেও চোকা, এনেও ভাল হৈ যাব। মোৰ আমুক ছোৱালীজনী ভাল দেই, তাই পঢ়াত ভাল, তাই আৰ্ট কৰিবও ভাল পাৰে, এই তাৰ আগত যে ক'লে যে 2 নম্বৰ ল'ৰা ছোৱালীটোৰ আগত ক'লে যে আমুকে ভাল হিবে, তাই মনত আঘাত পালে নে, তাই বেয়াই হওক, মোকতো এনেও মায়ে ভাল বুলি নকয়, মই বেয়াই হৈ দেখাম। সৰু সৰু কথা একচুৱেলি ময়ো আগতে কিজানি নাজানিছিলো, মই এতিয়া শিকিছো, পঢ়িছো কাৰণে জানিছো, এইবিলাক সৰু সৰু কথা আমি ভাবিব লাগে। এতিয়া মই পইচা এটা, মোৰ পইচাটো আছে, মোৰ ওচৰত 2000 আছে, মই 2000টো খৰচা কৰাৰ আগতেই ভাবিলো, মই 2000টো খৰচা কৰিলে দুদিনৰ পাছত মই কেনেকে চলিম, মোৰ বজাৰ কৰিব লাগিব, চব্জি কেনেকে আনিম, এই 2000টো যদি মই খৰচা কৰি দিওঁ, চব্জি কেনেকে আনিম, এই 2000টো খৰচা নকৰো, দুদিনৰ কাৰণে থৈ দিওঁ। সেই সেনেকুৱা মনোভাৱ লৈ কেনে যদি আমি খৰচা নকৰাকে থাকো, সেই 2000টো 2000 হৈ থাকিব, আৰু তাত প্লাছ নহয় আৰু। খৰচা কৰি যাবা, আহি থাকিব পজিটিভ, মই খৰচা কৰিছো আহি থাকিব। সেই সেনেকুৱা ধৰণৰ কথা কিছুমান, এইটো ৰেকি ৰিলেটেড নহয়, কিন্তু আমাৰ মাইণ্ডটো পজিটিভ, মই যোনটো ৰেকি শিকাওটো মাইণ্ড পাৱাৰ, ৰেকি এণ্ড মাইণ্ড পাৱাৰ বুলি কয়। সেইটো কাৰণে তোমালোকে সদায় পজিটিভ এফাৰ্মেশ্যন দিবা, পজিটিভ হৈ থাকিবা, গ্ৰেটিটিউড হবা, গ্ৰেটিটিউডটো মেইন। আজি মোক ইমান ভাল লাগিছে, ছাৰে ক'লে অ লীনা আহিছে যেতিয়া মই ইণ্টাৰভিউ এটা হৈয়ে যাম, মই আজি এনেই যাম, মই কিয় ফাইদা নুঠাম, লীনাই মোৰ ক্লাছত আহিছে আজি মই কৰিমেই। তেওঁ লগে লগে ৰেকৰ্ডিং কৰি এটা ক্লিপ বনাই দিলে মোৰ ওপৰত, কালি পৰহি চাগে ইউটিউবত দিয়ে দিব। তো তোমালোকৰো তেনেকুৱা হ'ব লাগে, মই ভাবো তোমালোকক, মই কষ্ট কৰিছো সেইবুলি মই একদম এনেকুৱাও কৰা নাই, মই সেই হিমালয় পৰ্বতত গৈ কেনে একদম ধ্যান কৰাগৈ নাইকিয়া, কিন্তু কষ্ট কৰিছো, এইখন ঘৰতে কষ্ট কৰিছো। মই আজি মান্থলি ইনকাম ইয়াত বহি লৈ, এই ৰুমটোত বহি তোমালোকৰ ওপৰত ক্লাছ কৰি কেনে মই এনাৰ্জি এক্সচেঞ্জ এটা লৈ পিনি ইনকাম কৰিছো, সেইটো মই ভাবো তোমালোকেও কৰা। আমাৰ ইয়াত ইপচিতা আহে, ইপচিতাই কয় মেম মই ক্লাছ কৰিছো এটা, মই কৈছো ইপচিতা বহুত ভাল কাম কৰিছা, আৰু কৰা, আৰু ভালকে কৰা, কৰি যোৱা। আৰু এইটো মাইণ্ডত নানিবা মই যদি ভাবো অনামিকাই ক্লাছ কৰি আছে, মোৰ ষ্টুডেণ্ট কমি যাব, সেইটো ভাবি লৈ যদি মই যদি ক্লাছ কৰিবলৈ যাওঁ, কেতিয়াও নহব। অনামিকা লাইনত ভাল কৰিব, মই মোৰ লাইনত ভাল কৰিম। মই কিয় আগবঢ়াই নিনিম তেওঁলোকক, আগবাঢ়ি যাওক, গ্ৰেণ্ড মাষ্টাৰ চবেই ওলাই আহক, চবেই কষ্ট কৰক। আৰু এইটো নাভাবিবা লীনা মেমে একদম বহুত পাৰে, মই নোৱাৰিম, তোমালোকেও পাৰা, কিয় মই পাৰো আৰু তোমালোকে নোৱাৰিবা। আমি মানুহ হয়, আমি ভগৱান নহয়। মই যদি ৰেকি গ্ৰেণ্ড মাষ্টাৰ হৈ মই নিজকে ভগৱান, মই দেৱী সাজিবলৈ যাওঁ, হয় মোক তোমালোকে কোনোবাই গুৰুমা বুলি মৰমত মাতে, সেইটো মই একচেপ্ট কৰো যে মোক গুৰুমা বুলি মাতিছে, মোক বা বুলি মাতিলেও মই ভাল পাওঁ, আন্টি মাতিলেও ভাল পাওঁ, যি মাতা, মোক অকল যে গুৰুমা মাতিব নহয়, কাইলৈ তোমালোকে মোৰ লগত একেই হবা গৈ শিকি গৈ আছা। মেডিটেশ্যনটো বিচনাত দীঘলকে এনেকে শুই মানে পাৰি নাই কৰিবলৈ? পাৰি পাৰি। মই মানে ৰাতিপুৱা বিচনাতে কৰি দিওঁ। মই বিচনাতে কৰো, কেতিয়াবা মোৰ এনেকুৱা হৈ যায়, মইও কিবা কৰি আছো, কাৰণ ৰাতিপুৱা সময়তো টোপনি আহে ন, আৰু যেতিয়া হিলিং হয় মাইণ্ডটো পুৰা পিচ হৈ যায় ন, মই আকৌ টোপনি গুচি যাওঁ। মানে ভাল লাগে, মই ৰাতিপুৱা সদায় কৰো মেডিটেশ্যনটো,
হয় মানে আপোনাৰ ওচৰত মই নিশিকাবা আপোনাৰ যেতিয়া ভিডিঅ' বিলাক চাওঁ ন মই তেতিয়াই মানে কি হয় বিচনাতে ধুনীয়াকে শুই লৈ সোনকালে 5টামান বজাতে হয় মানে মই কাৰো ওচৰত নাথাকো মানে অকলশৰীয়াকে একদম ধুনীয়াকে কৰো মোৰ ভাল লাগে সেইকাৰণে সুধিছো। পাৰি একো মেম নহয় হয় মেম আপোনাৰ ডিষ্টেন্স হিলিঙত যে বেলেগক কিডনীৰ পৰ্চনটোত যেতিয়া দিওঁ সেই কিডনী পৰ্চনটোত 2খন হাত থবলৈ দেখোন দিগদাৰ হয়। ইমাজিন কৰোতে এনেকে দিবা তেওঁক শুনা তেওঁকটোতো হয় যেতিয়া ডিষ্টেন্স হিলিং কৰিব কিডনীৰ কাৰণে তেওঁক এনেকে বদলাই দিম নহয় আমি হয় বদলাই মানে একদম লাহেকে আলপোনাৰে মানুহজন যে কষ্ট নাপায় একদম ইমাজিন কৰিবা তেওঁক লাহেকে লুটিয়াই দিলা লুটিয়াই দি এনেকে দিবা এনেকে হয় দেখিছা নে মানে হয় হয় দেখিছো মই এনেকে মানে 2খন চিধা কৰিবলৈ যাওঁ কাৰণে নাই অসুবিধা কেনেকে হ'ব হয় 2খন চিধা চুই তুমি নহ'ব কেতিয়াও এনেকে দিবা নহব হয় হয় দিবা তাৰপিছত ৰুট চক্ৰটো এনেকে দিব লাগিব হয় তুমি ৰুট চক্ৰটো অ চিধাকে বুলি ভাবিলে নহব আৰু তুমি হয় যদি কষ্ট পাই লৈ হিলিংটো দি থাকা মই চাপোজ কৈছো তুমি চিধা কৰি দিবলৈ গ'লা তুমি কষ্ট পাই আছা হাতখন বিষাইছে তোমাৰ ধ্যানটো ক'ত যাব হিলিঙত যাব নে এইবিলাকত যাব হয় হয় বুজি পাইছা পাইছো পাইছো খালি মানে অকল গাৰুটোৰ লগতহে কৰ্ড কাটিংটো মানে অকমান মানে শুনা অকমান দেখাই দিয়কচোন পতককে এইটো ধৰা মই গাৰু হয় হিলিং কৰি হৈ গ'ল নহয় কাট হয় কাট 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 যি কাট 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 বুলি ক'লা কৈ লৈ পিনি আৰু চকুৰে চেৰেকি দি কিনে শুদ্ধ কৰি দিলা গাৰুটো কাৰণ সেই হয় তুমি কি বনাই ললা গাৰুটোক তেওঁ মানুহ ধৰা হয় তেওঁক মানুহ বনাই ললা ন মানুহ বনাই লৈ আকৌ সেইটোতে যদি থাকি যায় আকৌ হয় তুমি আৰু এজনক কৰিবা অ কাট কৰি ল'বা হয় ঠিক আছে গুৰুমা কোৱা কওঁ কোৱা হেৰি মোৰ মানে ভাল এটা এক্সপিৰিয়েঞ্চ দেই হা ছোৱালীৰ ক্ষেত্ৰত অ ছোৱালীৰ মানে স্কুলত আপোনাৰ ৰাখি মেকিং কম্পিটিশ্যন আছিলে সিহঁতৰ মানে ষ্টুডেন্ট বহুত আৰু তাৰপিছতে ক্লাছ আপোনাৰ 3 পৰা মানে 6লৈকে দিছে তাই কৈছে মা ইমান খিনিৰ মাজত মই কেতিয়াও প্ৰাইজ নাপাওঁ মই বোলো কেলে নাভাবিছা তুমি যে তোমাৰ বহুত ধুনীয়া মানে হেৰি ৰাখি হেৰি কৰিব ঘৰত মই মানে হেল্প কৰিছো বস্তুখিনি মানে ঘৰৰ মানে বস্তুৰে বনাই পেলাই মানে দিব লাগে তাত হয় তাৰপিছতে যিটো মানে পেপাৰ কাটিলো বেক চাইডত 1176 উইক নাম্বাৰটো লিখি দিছো ৰেড পেন দি তাৰপিছত মই বোলো তুমি এইবাৰ মানে তাই আপোনাৰ আগত এবাৰ পাইছে 3rd প্ৰাইজ পাইছে মই বোলো এইবাৰ তুমি বহুত ধুনীয়া প্ৰাইজ পাবা যোৱা তুমি তাৰপিছতে তেনেকে ফ্লাৱাৰ চ্লাৱাৰ বনাই লৈ দি দিলো তাই গৈ পেলাই হেৰি কৰিলে তাই আহি পেলাই কৈছে মা হেৰি পিছদিনাখন কৈছে এছেম্বলিত মানে মা হেৰি এছেম্বলিত যে চবকে হেৰি কৰিলে নহয় 1st 2nd চব হ'ল কিন্তু মোক এটা স্পেচিয়েল প্ৰাইজ দিছে নহয় দেখিলা ইউনিভাৰ্চক থেংক ইউ কোৱা মই তোমাক কৈছিলো নহয় তুমি পাবা বুলি আৰু তোমাৰ বেক চাইডত মই উইচ নাম্বাৰো লিখি দিছো তুমি কিমান ধুনীয়া বোলে মই আচৰিত হৈ গৈছো মা ইমানৰ মাজত মই পাই গলো কিমানটো আমি ল'ৰা ছোৱালীক কেতিয়া পাই শিকাই যাওচোন এইটো মানে এই লাইনটোত আধ্যাত্মিক লাইন গ্ৰেটিটিউড তেওঁলোকে শক্তিপাত ল'ব নালাগে মই অতি সোনকালে শক্তিপাত কিছুমান ষ্টুডেন্ট শক্তিপাত দিম বাৰু কেইগৰাকী মানে কৈ আছে কিন্তু শিকাই যোৱা মেইনলি নোমনটো এতিয়া গ্ৰেটিটিউডটো সি ফ্ৰী বল বনাব মানে বল বনাই সি নিজে বনাই বলটো সি চাই থাকে বনাই থাকে সি বেলেগ একদম সি মোৰ লগত মাকে যদি কিবা এটা কথা পাতি থাকে সিহে শিকায় মাকক এইটো কৈ মই কৈছো তই শিকা তোক কিমান শিকাম তই নহলে গা তোৰ লৰাই শিকি গল আজি কৈছিলে ন আজি তাম্বল কৈছে তাম্বল থবা মানে তাইক কৈছো তই চেলেনাইটৰ যিটো চেলেনাইট বাউলৰ গণেশ বাবাৰ মানে সেইটো যে তাই মানে ভিডিঅ' বনাই দিছে তাই কৈছে বহুত ডাঙৰ মই একচুৱেলি বাউলটো মোৰ ওচৰত অহা নাই যোৰহাটত আগতে গ'ল তাৰপিছত বাউলটো বহুত ডাঙৰ মই কৈছো তেতিয়াহ'লে তই এটা কাম কৰিবি গণেশ পূজা আহি আছে গণেশৰ লাডু এটা দি এনেকে ভিডিঅ' বনাই দিবি যে গণেশ পূজাৰ কাৰণে মই তাইক শিকাইছো আৰু তেতিয়া পুতেকে বেক চাইডৰ পৰা কৈছে তুমি অলপ তাম্বলে দি দিব পাৰিবা তোমাক শিকাই নহলে সি মানে মোৰ শুনি থাকে মোৰ সৰুজনী ছোৱালীয়ে আমাৰ গুণগুণে মানে কৈ থাকে নহয় যে মই আজিকালি হিলিং কৰিব পৰা হৈ তাই পুৰা হিলিং কৰে মোক দেখি দেখি মই পাৰি গৈছো নহয় হিলিং কৰিবলৈ তুমি গুৰুমাক কবাচোন মোক ক্ৰিষ্টেল কেইটামান দিবলৈ সেইকাৰণে মই কওঁ আপোনালোকক মই যে কওঁ যে ক্লাছত ঘৰৰ মানুহকো লৈ ক্লাছটো কৰক শিককচোন একো ডাঙৰ কথা নহয় বোলে মই ফিজটো দিছো আৰু মোৰ ঘৰৰ মানুহে শিকিব নোৱাৰিব
চকুৰে চেকি শুনিলে কিবা হ'ব, একো কথা নাই। চকুৰে চেকি আমি ফাৰ্ষ্টতে শিকোতে চকুৰে চেকি বাহিৰত মাত নিদিবা দেই, নামাতিবা, চকুৰে চেকি যেন কোনেও নুশুনে, এনেকে শিকাইছিল, ভয় খুৱাই দিছিল বেলেগে শুনিলে বেয়া হ'ব বুলি। কিন্তু আমাৰ গুৰুৱেতো এনি টাইম চকুৰে চেকি মাতি থাকিবলৈ দিয়ে। আৰু ঠিক আছে বেয়া হ'ব চকুৰে চেকি মাতি থাকিলে, কিন্তু ইউটিউবটো খুলিলে দেখোন গোটেই চকু, যদি তুমি চোৱা ৰেকি বুলি, তেতিয়াতো ৰেকি চকুৰে চেকি ওলাইয়ে যায়। লজিকটো কি থাকিলে? সেইকাৰণে ল'ৰা ছোৱালীকো শিকাই থাকিবা। শক্তিপাত কেতিয়াবা তাহাঁতৰ মন গ'লে শক্তিপাত দি দিবা, তাহাঁতৰ কাৰণে ইজি হৈ যাব। ৱাটাৰ খাওঁতে ল'ৰা ছোৱালীকো ক'বা যে তোমালোকে ৱাটাৰটো খাওঁতে তোমালোকক যি লাগে সেইটো কৈ কেনে ৱাটাৰটো খোৱা। মইতো পানী বটলটো মই এনেকে লৈ খাওঁতেও মই চকুৰে চেকি কৰি লৈ খাওঁ। পানী গিলাচ খাওঁতেও চকুৰে চেকি কৰি লৈ খাওঁ। আৰু এটা ভাল খবৰ জানেনে গুৰুমা, মোৰ কাষৰ মোৰ নেইবাৰ হয়, তেওঁ হেৰি দাদাজন খুব গহীন আৰু এনেকে চিম্পুল কে আৰু ভালনে বেয়া নে কথা পাতে। দাদাজনে মোৰ কথা শুনি তেওঁ এতিয়া ৰাতিপুৱা সদায় বোলে একদম ৱাটাৰ চাৰ্জ কৰিহে খায়। কিমান ভাল লাগে। ভাল লাগিছে। দাদাজনে যে ইমান বিশ্বাস কৰি পেলাই হেৰি ইমান গহীন মানুহ, মই আচৰিত হৈছো। ৱাইফে যেতিয়া কৈছে হেৰি বৌ আপোনাৰ কথাবিলাক শুনি পেলাই মোৰ মানুহজনে ডিউটিলৈ যোৱাৰ আগত একদম পানীখিনিত সকলো কথা কৈ মেলি খাই পেলাই ওলাইছে। মই বোলো হয় নেকি, আপোনাৰ মানুহজনে যে এনেকে বিশ্বাস কৰিব মই ভবাই নাছিলো বোলো। সেইকাৰণে ঘৰত যোনে যেনেকি নাজানিলেও তেওঁলোকক শিকাবা, পানীখিনি খাওঁতে এফাৰ্মেশ্যন দি খোৱা। কি লাগে? মানি লাগে, মোক মানি মেগনেট হৈ গলো, বাছ খাই দিয়াচোন। মানি ক'ৰ পৰা আহিব নিজে গম নাপাবা। এইটো নহয় যে মই ভাবিলো 1 লাখ টকা আজি মোৰ লাগে, কিন্তু মই 1 লাখ টকাটো মই পাম জানো? 1 লাখ টকাত ইমান হেভি এমাউণ্ট এটা মই ক'ব পৰা পাম? নিজে নিগেটিভটো আগতে কৰি ললা, এফাৰ্মেশ্যন দিলা, মোক 1 লাখ টকা লাগে আজি, 1 লাখ টকা মই ক'ত পাম? নিজে এফাৰ্মেশ্যন দি ললা নে যে ক'ত পাম বুলি। সেইকাৰণে সদায় এফাৰ্মেশ্যন মই সদায় কওঁ, এফাৰ্মেশ্যনটো এনেকে দিবা, মই পাই গলো। পোৱাৰ পাছত লজিক নলগাবা ক'ত পাম বুলি। আৰু বা তুমি যে পানী বটলত যে নাম্বাৰ লিখা যে, সেইটো গ্ৰীণ কালাৰ দি নিলিখি আমি গল্ডেন কালাৰ দি লিখিব পাৰিম নে বটলটোত? পাৰি গল্ডেন, খালি ব্লেক নহ'ব নালাগে, ব্লেক হ'ব নালাগে। মেম সেইটো দেখোন আপোনাৰ পানী ভৰালে আকৌ চব মুচি যায় নাম্বাৰ বিলাক। নহয়, মোৰ ওচৰত হেৰি নাম্বাৰ আছে মাৰ্কাৰ পেন। পাৰ্মানেন্ট মাৰ্কাৰ থাকে। মাৰ্কাৰ পেনটো ভাল, মোৰ লিখি থোৱা আছে, মাৰ্কাৰ পেন দিয়ে লিখি থৈছো, মই নাযায়। আনি থোৱা আছে, মই লিখা নাছিলো। নীলা ৰঙেদি লিখিব পাৰি। নীলা পাৰি, ৰঙা পাৰি, গ্ৰীণ পাৰি, চব পাৰি। ব্লেক, চকলেট এইবিলাকেদি নিলিখে, ব্লেক কালাৰটো নীলা দি লিখি থৈছো। যদি নীলাটোতো ইউনিভাৰ্চেল কালাৰ হয়। মই তোমালোকক এতিয়া 3rd ডিগ্ৰী যেতিয়া তোমালোকে হিলিং কৰিবা তেতিয়ালৈকে এনেও গম পাবা কালাৰ কোনটো কালাৰ দি হিলিং কৰিব লাগে। আৰু এইটো নহয় 7 চক্ৰটো যে আপোনাৰ 7 চক্ৰটো যেতিয়া হিলিং কৰো, এফাৰ্মেশ্যন বিলাক মুখেদি জোৰকে গাই যাব পাৰিম নে? মনে মনে ক'ব পাৰি, জোৰকেও পাৰি। মইতো মই কোৱা নাই জানো, মই জোৰকে কৰো কাৰণে মোৰ মই মনে কোৱাতকে জোৰকে ক'লেহে মোৰ কথাবিলাক ওলাই যায়, ভাল লাগে কৰি। মই তেনেকেই কৰো। বাইদেউ, হয় সেইদিনাখন লিখাটো হৈছে নে নাই আপোনাৰ দি পঠিয়াটো? মই হৈছে। মই একচুৱেলি ৰিপ্লাইটো দিবলৈ খোজোতে ফোন আহি গ'ল, হৈছে। আৰু মই এতিয়া ভাবিছো কেচবুকত লিখিম নে ডায়েৰীত? মই ল'ৰাটোৰ কাৰণে চাকৰিৰ কাৰণে লিখিম লৈছো, কেইবাৰ লিখিব লাগিব? এনেকে কৰক, 369 কৰক, ডায়েৰী লিখি যাওক। ৰাতিপুৱা 3 বাৰ, গধূলি দুপৰীয়া 6 বাৰ, ৰাতি 9 বাৰ এনেকে লিখি যাওক। কথাকে লিখি যাবা নহয় জানো? একেখিনিকে লিখি যাওক। জবটো পাই গ'ল, থেংক ইউ ইউনিভাৰ্ছ। জবটো পাই গ'ল, থেংক ইউ ইউনিভাৰ্ছ। জবটো পাই গ'ল, থেংক ইউ ইউনিভাৰ্ছ। বা কোনোবাই যদি পইচাৰ কাৰণে, I receive 50 lakhs rupees, থেংক ইউ ইউনিভাৰ্ছ। I receive 50 lakhs rupees, থেংক ইউ ইউনিভাৰ্ছ। সিদিনাখন লিখাটো নহলে হৈ গৈছে, ভাল লাগিছে কেচবুকত লিখিম নে ডায়েৰীত লিখিম? চাকৰিৰ কাৰণে ডায়েৰীত লিখকচোন। কেচবুকত কেচৰ টকা পইচাৰ কথা লিখিব। মই আজি দেৰি হ'ল, ক্লাছ মই কৰিব বুলি গম নাপাওঁ। ৰাতি যদি ক'লে আইতা কিবা দিছে নহয়, লিংক দিছে নহয় বুলি কৈছে, সেইকাৰণে মোৰ দেৰি হৈ গ'ল। মই কথা সুধিম বুলি ভাবিছো, আৰু মই একেবাৰে ক্লাছ কৰিছে বুলি গম নাপাওঁ। মইতো সদায় ক্লাছ কৰিব মন যায়, কিবা নাহে যে গম নাপাওঁ। যোৱাকালি মই কৰিবলৈ মোৰো মন আছিলে, কিন্তু যোৱাকালি শনিবাৰে মোক কি হ'ল, মই এজেগাত গৈছিলো, লামডিং গৈছিলো যোৱাকালি।
আৰু 2 নম্বৰ কথা, যোৱাকালি পৰহি মোৰ ল'ৰা ছোৱালীকেইটা গুৱাহাটী গৈছে, সেইকাৰণে অলপ কাম চাম থাকে কাৰণে নকৰিলো, নহ'লে মই যোৱাকালিও কৰি দিলো, আজিও কৰি দিম বুলি ভাবিছিলো ক্লাছ। এতিয়া চাগৈ আপোনালোকক মই যদি গুৱাহাটী যোৱা কথা আছে নাযাওঁ, তেতিয়াহ'লে আকৌ থাৰ্ছডে বা ৱেডনেছডে ক্লাছ এটা কৰাই দিম। তাৰপিছত ছেকেণ্ড ডিগ্ৰী ক্লাছ শেষ, আপোনালোকে 3L কাৰণে প্ৰেক্টিচ কৰিব পাৰিব। আৰু এইটো নহয় যে মোৰ ফাৰ্ষ্ট ডিগ্ৰীটো 2 মাহ কৰিম প্ৰেক্টিচ কৰি, 2 মাহ ছেকেণ্ড ডিগ্ৰী, মই এনেকে কৰা নাই। মোক আজি ছাৰে কৈছে তোমালোকে এতিয়া কোৱা মানে কিমান দিনৰ ভিতৰত গ্ৰেণ্ড মাষ্টাৰ, মই উইদিন 6 মান্থৰ ভিতৰত গ্ৰেণ্ড মাষ্টাৰ লৈছো। 6 মান্থটো লগা নাই মোৰ। মই লাগাতাৰ ক্লাছ কৰি গলো, লাগাতাৰ মই প্ৰেক্টিচ কৰি গলো, লাগাতাৰ কৰি গলো। ছাৰে যিখিনি মানে আমাক দিছিলে কৰিবলৈ কৰিলো। ছাৰে পাছত কৈছে ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীটো একেলগে দিয়ে 3A, তাৰপিছত ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী 3A ললো, 3B ললো, গ্ৰেণ্ড মাষ্টাৰো লৈ ললো। 6 মান্থটো লগা নাই মোৰ। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীত নে কিহত মই গ্ৰেণ্ড মাষ্টাৰ লৈয়ে দিলো অলৰেডি। খালি প্ৰেক্টিচ মেইন, ৰাতিপুৱা গধূলি প্ৰেক্টিচ কৰা, নিজৰ কনফিডেন্স লেভেলটো বাঢ়িবৰ কাৰণে বেলেগক হিলিং কৰা। মই পাৰিম জানো, ক'ব ভাবিব নালাগে মই পাৰিম জানো, পাৰিবা, কিয় নোৱাৰিবা। আৰু এইটো নাভাবিবা তেওঁ হিলিং কৰি আছো, তেওঁৰ ৰিজাল্ট দিব বেয়া, তেওঁ ভাল পাইছে জানো, মই হিলিং কৰিছো, ইছৰাম মই এনাৰ্জি এক্সচেঞ্জ এটা লৈ ললো, ভাল হ'বনে নহয়, এইবিলাক ভাবি নাথাকিবা। এফাৰ্মেশ্যন আৰু হিলিং কৰি গৈ থাকা। তোমাৰ কাম হিলিং কৰা। তুমি তেওঁ ভাল পাইছে নে নাই পোৱা সেই কথাটো নাই পোৱা চিন্তা কৰিবলৈ নালাগে, হিলিং কৰি গৈ থাকে, অট'মেটিক ৰিজাল্ট দিব মই ভাল পাইছো বুলি। কাৰণ ফাৰ্ষ্ট ডিগ্ৰীটো আমাৰ কি হয়, ফাৰ্ষ্ট ডিগ্ৰীটো নিজৰ বডি হিলিং কৰা, ঘৰৰ মানুহখিনি হিলিং কৰা, ঘৰৰ নিগেটিভিটি আঁতৰোৱা, ঘৰত যদি কাৰোবাৰ ঘৰখনত কাজিয়া হাই প্ৰেছাৰ আছিল সেইবিলাক আঁতৰোৱা ফাৰ্ষ্ট ডিগ্ৰী ঘৰৰ। ছেকেণ্ড ডিগ্ৰীত এতিয়া তোমালোকে মেইন ডিষ্টেন্সত কৰিব লাগিব, ডিষ্টেন্স হিলিং শিকিব লাগিব ছেকেণ্ড ডিগ্ৰীত। মেইন বস্তুটোৱে ডিষ্টেন্স ছেকেণ্ড ডিগ্ৰীত। তোমালোকে এই পাৱাৰফুল টুল পাই গলা, পাৱাৰফুল টুল কি চকুৰে সঞ্চাৰ চেনেল, এই 3টা পাৱাৰফুল চিম্বল পাই গলা। এতিয়া তোমালোকে ডিষ্টেন্স হিলিং দিয়া, যাৰ মনত যি আছে কোৱা, ডিপ্ৰেছন হিলিং কৰা, কোৱা। ডিষ্টেন্স হিলিং লওঁত আছে হেৰি কি কয় এইটো আমি কানেকশ্যন নকৰো জানো, কানেক্ট কৰোতে মই ভিজুৱেলাইজেশ্যন কৰোতে মানে সেই ভিজুৱেলাইজেশ্যনটো অহা নাই, কিন্তু ফিলটো আহিছে, আৰু নাভি টু নাভি কানেক্টৰ ফিলটো আহিছে ন, বঢ়িয়া। আৰু ভিজুৱেলাইজেশ্যন কেতিয়া আহিব তোমাৰ থাৰ্ড আই, তুমি যে কৈছা ভিজুৱেলাইজেশ্যন অহা নাই, অকমান তোমাৰ জোৰ দিব লাগিব থাৰ্ড আই চক্ৰ হিলিং কৰা। মানে এনে ফিলটো কৰিছে যেন কাৰোবাৰ বডি পাৰ্ট চুই পাইছো সেনেকে, আৰু নাভিটো কানেক্ট হওঁতে মানে নিজৰ নাভিটোৱে অকমান টাইট হৈ যোৱা যেন পাইছো, মানে কানেক্ট হৈ যোৱাটো। আৰু এতিয়া কাইলৈৰ পৰা হয়তো চাগে কাঞ্চিবৰ এটা পাইছো, তাৰমানে কাইলৈৰ পৰা কৰিবলৈ কৈছে। এতিয়া কেইদিন কৰিব লাগিব? তুমি কেইদিন নহয়, তুমি যদি এনাৰ্জি এক্সচেঞ্জ ধৰা, তোমাক দিলে কিবা এটা এনাৰ্জি 21 দিনৰ কাৰণে বুলি কৈ তুমি এমাহ কৰি দিয়া। তেওঁলোকক তুমি 21 দিনে কবা তুমি এমাহ কৰি দিয়া, তোমাৰ কাম এমাহ কৰা, এমাহ কৰিলা। আৰু তেওঁ মই এতিয়া যে যিটো কলো সেইটো ভিজুৱেলাইজ কৰিবলৈ দিয়া। তেওঁক কবা, মই এনেকে নকবা, তুমি কবা যে মই হিলিং কৰি আছো, মোৰ কাম মই কৰি আছো, আপুনি একো কৰিব নালাগে, আপুনি সময় 3 মিনিট উলিয়াই এই বস্তুটো কৰক। তাই মোৰ লগৰ ছোৱালীৰ ভন্টি হয়, তাইক কৈছে, তাই বায়েকে মানে হেৰি এক্সেছ বাৰ শিকিছে, তাই কিন্তু হিলিং লবলৈ সময় পোৱা নাই, মানে 1 ঘন্টাটো লাগে। তাই স্কুলত গিৰিয়েক ঘৈণীয়েক দুয়োটাই টিচাৰ, ৰাতিপুৱাতে ওলাই যায়, পিছবিলাকে আকৌ ঘৰৰ কাম কৰা মেলা সেইবোৰত সময় নাই বুলি এৰি থৈ দিয়ে। তাৰপিছত মই বায়েকৰ লগত কথা পাতি পেলাই সুধিলো, আৰু ৰেখাৰ কণ্ডিশ্যনটো গম পাওঁ যেতিয়া এনেই মই ডিষ্টেন্সত হিলিং দিব পাৰিম নে, তাই ল'ব নাই বুলি কথা পাতি ললো, আজি পাতিছো। তাই কৈছে তই যদি কৈছ মানে মোৰ সময়ৰ অভাৱ নথকাকে যদি মই কৰিব পাৰো মই লম বুলি ক'লে। খালি মই তাইক কৈছো, মইতো ৰাতিপুৱা কি কয় এইটো এফাৰ্মেশ্যন কেইটামান দি দিম, পানী চাৰ্জ কৰি দিম, আৰু তই খালি যেতিয়া হলেও মানে হিলিংটো একচেপ্ট কৰিছো বুলি মনত ভাবিলেই হৈছে, বুলি কৈছে। আৰু হৈ গল বুলি ভাবিলে হ'ল, মোক হিলিং কৰি দিছে, মোৰ হৈ গল বেবী সেনেকে। মই তাই কাইলৈৰ পৰা হিলিং দিম বুলি কৈছো। আৰু মোৰ এতিয়া অলপ দিনৰ আগতে এগৰাকীৰ ঘৰত ৰিজাল্টটো পজিটিভ ওলাইছে, তেওঁ কৈছে মেম মোৰ হস্পিটেলত গৈ কনফাৰ্ম হৈ লওঁ, তাৰপিছত আপোনাক ষ্টেটাছ, চবে মই ষ্টেটাছ নোখোজোৱে, তেওঁলোকে নিজে মেছেজ কৰি কয় মেম আজি ঘৰত ওলাইছে হা ৰিজাল্টটো পজিটিভ, হস্পিটেলত গৈ যেতিয়া কনফাৰ্ম হৈ যাব তেতিয়া আপোনাক ষ্টেটাছ লগাবলৈ দিম দে। মই বোলো হ'ব। মই ষ্টেটাছ নলগালেও মানে মোক কয় মেম মই মোৰ ৰিজাল্টটো দিছো ন আপুনি, মই মানে পাহৰা বুলি নহয়, সময়ো কেইটামান মেছেজ চাই স্ক্ৰীনশ্বট মাৰি আকৌ দিয়াটো মোৰ কাৰণে মানে অকমান টাইমৰ কথা থাকে, তেতিয়া আকৌ মোক ৰিমাইণ্ড কৰি দিয়ে যে ষ্টেটাছ লগাওক মেম,
তেনেকে কোৱাও আছে। এতিয়া কালি গৰাকী ল'ৰাটো বেবী যিটো হৈছে তেওঁ মোৰ লগত কিমান দিনৰ পৰা জড়িত। চোৱা, এগৰাকী লেডিৰ 7 বছৰ বেবী হোৱা নাছিলে, 7 years হিলিং কৰিলো। হিলিং কৰাৰ পাছত বেবী হ'ল। বেবী হোৱাৰ পাছত 9 মাহ দিন হিলিং কৰিলো। হিলিং কৰাৰ পাছত তেওঁৰ ছোৱালী জন্ম হ'ল। ছোৱালী জন্ম হোৱাৰ পাছত তেওঁ 7 বছৰ কেঁচুৱা হোৱা নাছিলে। তেওঁ ইমান কষ্ট কৰিলে। পুৰা 9 মাহ তেওঁ হিলিং কৰাৰ পাছতো, বেবী হোৱাৰ পাছতো 3 মাহ মান হিলিং কৰিলো। তেওঁ আকৌ কনচিভ কৰিলে। কৈছে ইমান টেনচনত আছিলো তেতিয়া, 7 বছৰ ভাত পানী মানুহৰ কথা শুনিছিলো। ওলাই গলে কয় ল'ৰা ছোৱালী নহয় নেকি, ল'ৰা ছোৱালী ট্ৰাই কৰা নাই নেকি, হস্পিটাল যোৱা নাই নেকি, কিবা কৰা নাই। কিন্তু এতিয়া কি হ'ল, বেবীটো 1.5 বছৰো হোৱা নাই, আকৌ কনচিভ কৰিলে। তাৰমানে কেনেকুৱা এটা পাৱাৰফুল। তাৰমানে তাইও কৈছে, মই তেতিয়া কলো হ'ব একো নহয়, তুমি এইটো বেবীৰ লগত ডাঙৰ হৈ যাব। এতিয়া মই আকৌ তেওঁলোকক হিলিং কৰি আছো। এনেকুৱা কথা, কিমান মিৰাকুলাছ ৰিজাল্ট পাই ভাবা। জুৰি কিবা কব লৈছিলা নেকি তুমি? কব লৈছিলো মানে মানে হেৰি এই 369ৰ কথা মই বাহিৰৰ সেই কথাটোহে সুধিম বুলি লৈছিলো, আকৌ নুসুধিলো আৰু বেয়া লাগিলে। ন মই মানে এইটো একো কৰা নাই, মই বুজি নাপালো যে কাগজখন তেনেকে থৈয়ে দিলো আজিলৈকে। শুনা, 369ৰ থাকে, তাত আউটকাম থাকে, কিবা থাকে, কি একো ভাবিব নালাগে। তুমি একো হেৰি লগাব নালাগে। 3 বাৰ লিখিলা, ধৰা তোমাক জব লাগে বা তোমাক বিয়া লাগে বা ৰিলেশ্যনশ্বিপ। মই জবটোকে কৈছো, মই জবটো পাই গলো, থেংক ইউ ইউনিভাৰ্চ। মই জবটো পালো, থেংক ইউ ইউনিভাৰ্চ। মই জবটো পাই গলো, থেংক ইউ ইউনিভাৰ্চ। মই মোৰ মনৰ পচন্দৰ জবটো পাই গলো, থেংক ইউ ইউনিভাৰ্চ। ছবাৰ লিখিলা। আকৌ তাৰপিছত আউটকাম, আমি জবটো পোৱাৰ পিছত কি কৰিবা তুমি? মই জব পাই গলো, মই এইটো কৰিলো। মই চাপজ এটা কথা কৈছো, মই ইমান এমাউণ্ট এটা পাই গলো, মই ইমান 3 বাৰ লিখিলো, আকৌ ছবাৰ লিখিলো, মই এমাউণ্টটো পাই গলো, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ। মই সেই এমাউণ্টটো দি মোৰ ঘৰ বনালো। মই এই এমাউণ্টটো দি মই গাড়ী কিনিলো। মই এই এমাউণ্টটো দি মোৰ ঘৰৰ বাউণ্ডেৰী ৱাল দিলো। বুজি পালা? আউটকাম। সেই এমাউণ্টটো দি তুমি কি কৰিবা? তুমি জব পালে কি কৰিবা? 3 টাইমছ লিখা, 6 টাইম লিখা, তাৰপিছত এনেকে লিখা। যোৱাকালিও লিখিব লাগিব মেম। হা, কিমান দিন লিখিব লাগিব? 21 দিন কৰাচোন। হয়। মোৰ ছোৱালীজনীৰ কাৰণে মানে চাকৰি এটা দৰকাৰ দেই। তাই পঢ়া শুনা কৰি হৈ গ'ল, মাষ্টাৰ্ছ কৰিলে, বাকী নেট গেট চব ক্লিয়াৰ। মানে এতিয়া PhD কাৰণেও হৈ গৈছে, ইণ্টাৰভিউ দিলে। কিন্তু PhD যিজন গাইডৰ লগত কৰিম বুলি ক'লে, তেওঁ অলৰেডি ষ্টুডেণ্ট, মানে 2 বছৰ ধৰি লোৱা নাই। তেওঁ বহুত ষ্টুডেণ্ট। আৰু ইণ্টাৰভিউ দিছে, এটা চাকৰি পাবলগীয়া চাকৰিটো তাই মানে নহলেগে। কিন্তু মই এতিয়া কি কৰিম? আপুনি সেইটোৱে কৰক, চিটুৱেশ্যন হিলিং দিয়ক, ভিজুৱেলাইজ কৰক। তাই চাকৰি পাই গল বুলি ভাবি থাকক, এনি টাইম পাই গল বুলি ভাবি থাকক। তাই ইমান পঢ়িলে চাকৰিটো পোৱা নাই, এনেকে নাভাবিব। তাই ইমান পঢ়িলে ঘৰত বহি আছে এনেই। তাই ইমান পঢ়িলে কি হ'ল পঢ়ি, এইবিলাক ভাবি নাথাকিব। তাই পাই গল বুলি ভাবি থাকক। এই 3টা শব্দ মানে আপোনাৰ মাইণ্ডৰ পৰা উলিয়াব লাগিব, তাইৰ মাইণ্ডৰ পৰা উলিয়াব লাগিব। কি, মোৰ দেখোন চাকৰি নহয়, মই ইমান পঢ়িলো, কি কৰিলো, মই চাকৰি মোৰ পোৱা নাই, এনেকুৱা ধৰণৰ শব্দবিলাক মাথাৰ পৰা উলিয়াই দিবলৈ দিব। আৰু চাকৰিটো পাই গলো বুলি, মনৰ পচন্দৰ জবটো পাই গলো বুলি, থেংক ইউ ইউনিভাৰ্চ, মই মোৰ নিজৰ মন পচন্দৰ জবটো পাই গলো। এনেকে ভাবি থাকক। আপুনি চকুৰে চেকি দি থাকক, চকুৰে চেকি চাওক। আপুনি খানাটো তাই পানীগিলাচ দিব যাওঁতে তাই মন পচন্দৰ জবটো পাই গল, কওক। সেইটোৱে মই এনে পানী চাৰ্চ কৰি দিওঁ আৰু। আপুনি চাওক, এতিয়া যদি বোলে জব এটা পালে, তাই পঢ়া হৈছে, মাষ্টাৰ্ছ কৰিছে, তাইক যদি 4th গ্ৰেডৰ চাকৰি এটা পাই যায়, কি হব? তাইতো তেতিয়া কব, মই নকৰো দেই মা 4th গ্ৰেডৰ চাকৰি। কিন্তু সেইকাৰণে কব কি, তাইৰ কাৰণে যিটো ভাল, চুইটেবল, তাইৰ মন পচন্দৰ জবটো পাই গল। মেম, কথা এটা সুধো? মোৰ মানে খুৰীক মই হিলিং দিছো। হেৰি, তেখেতৰ মানে ভৰিৰ বিষ, মানে ওপৰ চাইডটো শকত হয়, তল চাইডটো ক্ষীণ, মানে নাৰ্ভৰ হয়। এই টানি টানি ধৰে নাৰ্ভবোৰ, আৰু মানে খুব পুৰে, হেৰি হয়, এনেকে হয় মানে। তাৰপিছত এনে 12 পইণ্ট কৰি পেলাই ধৰক ভৰিকেইটাত হিলিং দিছো, হ'বনে তেনেকে দিলে? হ'ব, ভৰি তলুৱাটো হিলিং দিব পাৰা। আৰু নাৰ্ভৰ কাৰণে মেইন ক'ত দিব লাগে? আমাৰ বেক চাইডে, ইয়াত নাৰ্ভৰ কাৰণে। তাত দিব লাগে ন?
আৰু ভৰি তলুৱাত দিব লাগে। ঠিক আছে। তেতিয়াহ'লে আজি মেডিটেশ্যনো নহ'লে 10:30 বাজিলে, নেক্সট আকৌ ক্লাছ কৰাম তেতিয়া মেডিটেশ্যন কৰাম, নাইবা মই চাওঁ আজি মোৰ ঘৰত কোনো নাই, মই এটা মানি এফাৰ্মেশ্যনৰ মেডিটেশ্যন বনাই দি দিম, তোমালোকে সেইটো প্ৰেক্টিচ কৰিবা ৰাতিপুৱা। উইচ বক্সটো আকৌ কৈ দিয়কচোন। এনেকুৱা এটা ল'বা, অকল যে এইটোৱেই ল'ব লাগিব সেইটো কথা নাই, এনেকুৱা কিবা যিকোনো বটল, দৰৱৰ বটল যদি আছে সৰু ল'ৰা ছোৱালী, মেইন হেৰিটো হৈছে এই হাতৰ মাজত ভৰোৱাটো। এনেকে বহি থাকোতে মই ক্লাছ কৰি আছো, মোৰ হাতৰ মাজত যদি মই ভৰাই কেনে এফাৰ্মেশ্যন দি থাকিব পাৰো। তাৰপিছত এনেকুৱা এখন ডিম্পি দি দিবা, এইখন 4টা এইখন ওলাব 4টা, যেতিয়া প্ৰিণ্ট আউট কৰিবলৈ যাবা, প্ৰিণ্ট আউট কৰোতে ক'বা যে পিংক ৰেড কালাৰ দি কৰি দিয়ে প্ৰিণ্ট আউট কালাৰিং। যদি ৰেড কালাৰ দি কৰিবলৈ অসুবিধা, কাৰোবাৰ কেতিয়াবা প্ৰিণ্ট আউট কালাৰ নাথাকিব, তেতিয়া ঘৰত আহি ৰেড কালাৰ দি বৰ্ডাৰটো দি দিবা, চিম্বল কেইটা ৰেড কৰি দিলে, তাৰ ভিতৰত এফাৰ্মেশ্যনটো লিখিবা। কি এফাৰ্মেশ্যন? এতিয়া জুলিয়ে যদি ভাবে জবৰ কথা, মই মোৰ মন পচন্দৰ জবটো পাই গলো, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, মই বহুত হেপ্পী, জবটো পাই মই বহুত সুখী, থেংক ইউ ইউনিভাৰ্ছ। বাছ ইমান কোনে লিখিবা, এগাল মান এফাৰ্মেশ্যন নিলিখিবা। মই বোলে জব পাই গলো, মই গাড়ী কিনিলো, মোৰ ঘৰ ললো, মই মন পচন্দৰ মোৰ চলমেট পাই গলো, সেইবিলাক লিখিব নালাগে। যিকোনো এটা লিখা, কৰি চোৱা 21 দিন মনেদি কৰি চোৱা, দিনটোত 3 বাৰ হিলিং দিয়া, 4 বাৰ হিলিং দিয়া, 5 বাৰ হিলিং দিয়া, সময় আছে যদি তোমালোকৰ কথা, সময় নাই যদি এবাৰেই হিলিং দিয়া, মনেদি হিলিং দিয়া। তাৰপিছত এইটো বস্তুটো পাৰিলে টেপ লগাই থবা। কিয় কাৰণে কৈছো, কাৰোবাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, ঘৰৰ মা দেউতা আছে, কিনো ভৰাই থৈছে তাই, চাওচোন বুলি যদি খুলি দিয়ে, তেতিয়া দিগদাৰ হ'ব। সেইকাৰণে উইচটো যেতিয়া ইয়াত ভৰাবা, তাত টেপ লগাই দিবা। টেপ আৰু লগাই গ্ৰাউণ্ডিংটো এবাৰ ক'ব নেকি? গ্ৰাউণ্ডিংটো কেনেকে কৰে? গ্ৰাউণ্ডিংটো শুনা, চকুৰে দি কেনে সদায় প্ৰটেকশ্যন দি ল'বা, চকুৰে প্ৰটেকশ্যন দিলা, হিলিং কৰিলা, হিলিং কৰি মেলি লৈ পিনি যেতিয়া হিলিং হৈ যাব, হিলিং হৈ যাওঁতে ইমাজিন কৰিবা তোমাৰ বডিৰ পৰা কলা এনেকে গৈ আছে, গৈ আমাৰ পৃথিৱীয়ে শুহি লৈছে, একদম এনেকে ফাটি গৈছে, ফাটি যোৱা তললে 6 ফুট 7 ফুট তললে তোমাৰ নিগেটিভ বিলাক গুচি গৈছে। তাৰ পৰা এতিয়া গ্ৰীণ লাইট পোহৰ আহি তোমাক হিলিং কৰি দিছা। বাছ অকমান সময় সেইটো ভিজুৱেলাইজ কৰিবা। আৰু তাত সেইটো যদি নোৱাৰা, ঘৰত বাউণ্ডেৰীত যদি মাটি আছে, মাটিত গৈ লৈ পিনি অলপ দেৰি খোজকাঢ়ি দিবা, নিমখ পানী দি হাত ধুবা, নহলে গছ আছে যদি গছত এনেকে হাক কৰিবা, অলপ দেৰি গছজোপা হাক কৰিলেও আমাৰ বডিৰ নিগেটিভ গ্ৰাউণ্ডিং হৈ যায়, নিগেটিভ বিলাক লৈ যায়। চবতকে বেষ্ট হৈছে তোমাৰ মাটিত খোজ কঢ়া, সুদা ভৰি দি। আৰু চবতকে এই গ্ৰাউণ্ডিংটো বহি পেলাই কৰিব পাৰি ন? মানে হিলিংটো কৰি পেলাইতো বহিয়েতো কৰোঁ ন? বহিয়ে থাকো, ইমাজিনে কৰিব লাগে, ভৰি অল বডিৰ পৰা, হাতৰ পৰা, মূৰৰ পৰা, চবৰ পৰা, ভৰিৰ পৰা লাহে লাহে নিগেটিভ বিলাক লৈ একদম গৈ লৈ বুলি কলা ধোঁৱা তোমাৰ বডিৰ পৰা ওলাইছে, সেই ধোঁৱাবিলাক ধৰিত্ৰী মায়ে লৈ লৈছে। এইটো মানে ডিষ্টেন্স হিলিং কৰাৰ পিছত কৰিব লাগে নেকি? পিছত কৰিব লাগে, যি মানে হিলিং কৰাৰ পিছত। কিহৰ কাৰণে ডিষ্টেন্স হিলিং কৰিলে আমাৰ কেতিয়াবা হিলিং, আৰু সদায় ডিষ্টেন্স হিলিং কৰিলে মানে নিজৰ ঘৰখনো প্ৰটেকশ্যন দি ল'ব পাৰা যদি। চকুৰে এনেকে দিলা, চকুৰে দিলা। বা মই এটা কথা সুধিবলৈ আছিলে, চিটুৱেশ্যন হিলিংটোৰ যে কথা ক'লে, সেইটো প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত যদি মই এতিয়া বেলেগক যদি দিব লগা হয়, মানে তেতিয়া তেওঁলোকৰ মানে কনচিভ হৈ গ'ল বুলি মানে ক'ব লাগিব নে, মানে তেওঁলোকক মানে মই নিজে ইমেজিন কৰি বুলি মোৰ হৈ গ'ল বুলি সেনেকে ক'ব লাগিব? নাই, তেওঁলোকৰ হৈ গ'ল বুলি ক'ব লাগিব। তোমাৰ হৈ গ'ল বুলি ক'লে মানে তুমিয়ে প্ৰেগনেন্ট হৈ যাবা। তেওঁলোকৰ ক'ব লাগিব, আৰু হাজবেণ্ডক নিদিলেও হ'ব, ৱাইফক দিলেও হ'ব। তুমি কবা তেওঁ প্ৰেগনেন্ট হৈ গ'ল, কনচিভ হৈ গ'ল, তেওঁ ডিভাইনৰ বেবী কনচিভ কৰিলে, তেওঁ এনেকে কৈ ডিভাইনৰ বেবী জন্ম হ'ল, তুমি ইমাজিন কৰিবা, ভিজুৱেলাইজ কৰিবা, তেনেকে। আৰু তেওঁকো তেনেকে কৰিবলৈ দিবা। ঠিক আছে? শিল্পিকা নহয় জানো? শিল্পিকা ভিডিঅ' কৰি লৈছে যে, সেইকাৰণে মাতটো ধৰিব পৰা নাই এতিয়া। নাই, মই মানে বিচনাত আছো, সেইকাৰণে মানে কৰা নাই ভিডিঅ'। আৰু সোনকালে হিলিং কৰা, হিলিং কৰি মোক ৰিজাল্ট দিয়া। কোৱা। ঠিক আছে মেম, লাষ্ট কুৱেশ্যন এটা সুধো। আপোনাৰ উইচ কাৰ্ডখন যে প্ৰিন্ট আউট কৰি উলিয়াইছো, কালাৰে নাইকিয়া একো।
সেইকাৰণে কৈছো ৰেড কালাৰ পেন এটা আনি লৈ পিনি কালাৰ বৰ্ডাৰটো কালাৰ কৰি ল'বা চাপোজ এতিয়া মই আৰু চিম্বল কেইটাটো কালাৰ কৰি দিব পাৰা যদি কিন্তু মানে গোটেই কেইটা চিম্বল কালাৰ কৰিব পাৰিম কিন্তু ওপৰত যোনটো ডাইকমিয় থাকে সেইটো স্পষ্ট হৈ থকা নাই আমি নাজানো নহয় সেইটো ড্ৰ কৰিব কিন্তু স্পষ্ট নাই স্পষ্ট আহিছেতো তোমাৰ প্ৰিন্ট আউটৰ দোকানখনত অকমান প্ৰব্লেম ফটো এখন দি দিম দিয়া এইটো স্যাৰ মেম দি দিবচোন আপুনি এখন দি দিম দিব্যে দিছে তাত স্পষ্ট অহা নাই নেকি দিলো মেম গ্ৰুপতে দিয়া আছে গ্ৰুপতে দি দিছো চিম্বল কেইটা কি পেনেদি ড্ৰ কৰিব লাগিব ৰেড কালাৰ ৰেড এফাৰ্মেশন লিখাটো ৰেড কালাৰ দি কৰিবা আৰু এগৰাকীয়ে দিছিলে এইটো মেছেজ হা মানে আমি এনেকে বটলটো হেৰি কৰি পেলাই টেপ লগালো আৰু ক'ত ৰাখি থম ক'ত এইটো ভাল জেগা ৰাখি থবা গোসাঁই ঠাইত ৰাখি দিব পাৰা আলমাৰী লকাৰত থাপনাত ৰাখিব পাৰো হয় আৰু তেতিয়া মানে কি হ'ব ধৰা কোনো চুব নোৱাৰিব আৰু বা ক'বাত গলে তেতিয়া মানে কেৰি কৰিব পাৰিমতো পাৰি কিন্তু সৰু বস্তু নহয় কেৰি কৰি লৈ যাব পাৰি মইতো এতিয়াতো মোৰ সময় নাই বাৰু এইখিনি কৰি থাকিবলৈ মই যেতিয়া প্ৰথম শিকিছিলো মই ক'বালৈ গলেও লৈ যাওঁ আৰু গাড়ীত বহি থাকিলে মই কৰি যাওঁ আবাহন কৰি ল'ব লাগিব ৰেকি আবাহন কৰি ল'ব লাগিব চকুৰে চেকি দি থাকা তাত মানে মোৰ বস্তুকেইটাই স্পষ্ট নাই মানে ড্ৰ কৰিব পাৰিম ড্ৰ ধুনীয়াকে বৰ্ডাৰত ড্ৰ কৰিব পাৰিম কিন্তু মানে ওপৰৰ যোনটো চিম্বল সেইটো মানে নোৱাৰো ঠিক আছে মই এতিয়া যদি পাৰো মই সময় পাওঁ মই সেইটো অলপমান ব্লাৰ হৈ আছে ন ব্লাৰ টাইপত আছে মেম আপোনাৰ মেছেজত বেলেগেও এইটো কিন্তু এদিন দিছিলে এই কথাটো হয় নেকি মই একচুয়ালি কি হয় মোৰ গ্ৰুপ এতিয়ালৈকে 25-30টা গ্ৰুপ আছে মই সেইকাৰণে মই চোৱা নহয়গৈ আৰু পাৰ্সোনালি দিলেতো মই আৰু চোৱা নহয় কেতিয়াবা মোক চিম্বল কেইটা কিন্তু স্পষ্টকে আছে গোটেইকেইটা মই দি দিম দিয়া চিম্বল বাকি কেইটা আছে স্পষ্ট খালি ডাইকমিয়টো স্পষ্ট নাই ডাইকমিয়টো সেইটো ধৰিব নোৱাৰি বাৰু কিন্তু গুগলত মাৰি দিলে ওলাই যাব চাগে গুগলত ডিগ্ৰী শিকা নাই নহয় স্পষ্টকে আপুনি হেৰি কৰিবচোন PDF কৰি দিব তেতিয়া PDF কৰি ওলাই মই আৰু শুনা এটা কাম কৰিবা যেতিয়া প্ৰিন্ট আউটৰ দোকানত যাবা ৰেড কালাৰ দি কৰি দিয়ক বুলি এবাৰ কৈ চাবা কৈছো মেম কৈছা ন ৰেড কালাৰে আহিছে কিন্তু মানে স্পষ্ট নহয় একেবাৰে মোৰ ইমান ধুনীয়াকে আহিছে এখনটো মোৰ বহুত দিনতে আপোনাৰখন বহুত ভালকে আহিছে সেইকাৰণে কৈছো এখন দি দিবচোন বা এখন দি দিব মোৰ চাম মই মোৰ ভাগত আছে যদি মোৰ ফালৰ পৰা মই PDF-ত দি দিব PDF-ত উলিয়াবলে ভাল হয় ঠিক আছে এতিয়া তোমালোকে 11টা বাজিবগৈ মই ঘৰত অকলে আছো মোৰ ডগি কেইটা ভোকত মৰিব এতিয়া আজি ক'ব নোৱাৰো মোৰ ল'ৰা ছোৱালী কেইটা ভোকত আছে বুলি কাৰণ ল'ৰা ছোৱালী কেইটাৰ লগত নাই সেইকাৰণে আজি ডগি কেইটা গ'লে তোমালোকে চবকে গুড নাইট থেংক ইউ আৰু সোনকালে লগ পাই আছো গুড নাইট আৰু মোক ফিডবেক দিবা দেই ক্লাছৰ ঠিক আছে